Welcome to my class. Class 10 সাধাৰণ গণিতৰ প্ৰথমটো খণ্ড বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আজিৰ ক্লাছত আমি সম্পূৰ্ণ আলোচনা কৰিম। এই বিষয়ত কিমান কি আছে গোটেইখিনি কথা ইয়াত পুংখানুপুংখভাৱে আলোচনা কৰিম। গুৰুত্ব সহকাৰে বহি কলম হাতত লোৱা আৰু আৰম্ভ কৰোঁ আমাৰ ক্লাছ। 100% গ্যাৰান্টি দিয়া যায় এই যিমানখিনি কথা আমি আলোচনা কৰিম এইখিনি কথাৰ বাহিৰত বেলেগ একো কুৱেশ্যন মেট্ৰিকত এই টপিকছৰ পৰা নাহে। গতিকে চোৱা কেনেকৈ কুৱেশ্যনখিনি আলোচনা কৰা যায়, কেনেকৈ এই টপিকছৰ নাম কি, টপিকছৰ নাম কি বৰ্গ আৰু বৰ্গমূল। বৰ্গ আৰু বৰ্গমূল, ঠিক আছে। বৰ্গ আৰু বৰ্গমূল কি বস্তু এইটো প্ৰথমতে আমি বুজি পাব লাগিব না। বৰ্গ আৰু বৰ্গমূল কি বস্তু এইটো বুজি পাব লাগিব। এতিয়া চোৱা যাওক এই বৰ্গ শব্দটো কি। ওকে, যিকোনো মানে অংকৰ ভাষাত যদি এটা কোৱা যায় যে যিকোনো এটা সংখ্যাৰ উৎপাদক বিশ্লেষণত জোৰ উৎপাদক আহিলে তাক বৰ্গ সংখ্যা বুলি কোৱা হ'ব। ইয়াৰ আৰু এটা নাম আছে পূৰ্ণ বৰ্গ সংখ্যা। যিকোনো এটা সংখ্যাৰ কি ক'লো, যিকোনো এটা সংখ্যাৰ উৎপাদক বিশ্লেষণত জোৰ উৎপাদক থাকিলে তাক কি বুলি কোৱা হ'ব, বৰ্গ সংখ্যা। যেনে মই যদি একক স্কুৱেৰ কৰোঁ, 1 1 গুণ 1 মানে দুটা 1 আছে ইয়াতে, 1 1 গুণ 1, এইটো এটা বৰ্গ সংখ্যা। ললো মই 2 স্কুৱেৰ, স্কুৱেৰ মানে বৰ্গ, অসমীয়াত বৰ্গ বুলি কয়, ইংৰাজীত কয় স্কুৱেৰ। এইটো কেনেকৈ পঢ়া হয় 2 স্কুৱেৰ। 2 স্কুৱেৰ মানে কেইটা 2 আছে, দুটা। 2 × 2 = কিমান 4, অৰ্থাৎ এই 4টো ভাঙি দিলে কেইটা 2 আহিব, দুটা 2 আহিব, মানে জোৰা আহিছে। সিমিলাৰলি 3 স্কুৱেৰ = 3 × 3 কিমান 9, মানে 9ক ভাঙি দিলে দুটা কি আহিব, 3 আহিব, অৰ্থাৎ তাৰ ফেক্টৰ উৎপাদক জোৰাকে আহিছে। তো যাৰে উৎপাদক জোৰাকে আহিব ই এটা কি, ই এটা বৰ্গ সংখ্যা, পূৰ্ণ বৰ্গ সংখ্যা। তাৰপিছত মই ললো 4, 4 গুণ কিমান, 4 গুণ 16, মানে 4 × 4, 4 × 4 that means 116, এইটো 16। আকৌ 5 স্কুৱেৰ কিমান হ'ব, 5 স্কুৱেৰ 5 × 5 × 5 25, মানে এনেকৈ গৈ থাকিব। আমি গুৰুত্ব সহকাৰে চাব পাৰোঁ যে যেতিয়াই কোনো এটা সংখ্যাক ভাঙি দিলে জোৰ উৎপাদক আহিব তাকে কি বুলি কোৱা হ'ব, তাকে কোৱা হ'ব বৰ্গ সংখ্যা অথবা পূৰ্ণ বৰ্গ সংখ্যা, ঠিক আছে। এইবাৰ এই যেনেকে 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ কি 9, 4ৰ বৰ্গ 16, এনেকে সিমিলাৰলি গৈ থাকিব। একেদৰে ইয়াৰ উল্টা যোনটো আছে, এই 4ৰ বৰ্গমূল হৈছে 2, 9ৰ বৰ্গমূল হৈছে 3, 16ৰ বৰ্গমূল হৈছে 4, 25ৰ বৰ্গমূল হৈছে 5। নিশ্চয় বুজা গৈছে, এটা হ'ল বৰ্গ, এটা হ'ল বৰ্গমূল, এটাই আনটোৰ উল্টা প্ৰক্ৰিয়া, বৰ্গ আৰু বৰ্গমূল। বুজি পাইছে নিশ্চয়। ওকে, এইবাৰ ইয়াৰে ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কথা আছে এইটোৰ ওপৰতে। কি ইয়াৰ পৰা আমি লক্ষ্য কৰিম যে এই 1, বুজিবা দেই, মনোযোগ দিব লাগিব। এই 1 3 5 এনেকে 7 9 11 এনেকে যিবোৰ সংখ্যা আছে এইবোৰ এটা কি, এইবোৰ এটা অযুগ্ম সংখ্যা। কি সংখ্যা, অযুগ্ম সংখ্যা, অযুগ্ম, মনত ৰাখিব লাগিব, অযুগ্ম সংখ্যা। আৰু দেখা গৈছে এই 1ক স্কুৱেৰ কৰাৰ পিছত 1 পোৱা গৈছে, 3 স্কুৱেৰ কৰাৰ পিছত 9 পোৱা গৈছে, 5ক স্কুৱেৰ কৰাৰ পিছত 25 পোৱা গৈছে। অৰ্থাৎ অযুগ্ম সংখ্যাক বৰ্গ কৰাৰ পিছত আমি কি পাইছো, অযুগ্ম পাইছো। অযুগ্ম সংখ্যাক বৰ্গ কৰিলে কি পোৱা যায়, অযুগ্ম সংখ্যা পোৱা যায়। কেনেকে, 1 1, 3 9, 5 25, 7 7 গুণ 49, 9 9 গুণ 81, 11 11 121। তাৰ মানে অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অলৱেজ কি পোৱা যায়, অযুগ্ম সংখ্যাকেই পোৱা যায়। গুৰুত্ব সহকাৰে মনত ৰাখিব লাগিব। প্ৰথম ডেফিনেশ্যন হ'ল যে এইটো এটা ধৰ্ম আকাৰ হৈ গ'ল, কণ্ডিশ্যন, এটা প্ৰপাৰ্টিজ। কাৰ প্ৰপাৰ্টিজ এইটো, বৰ্গ সংখ্যাৰ প্ৰপাৰ্টিজ। বৰ্গ সংখ্যাৰ ধৰ্মটো হ'ল যে অযুগ্ম সংখ্যা বৰ্গ কৰিলে কি পোৱা যাব, অযুগ্ম সংখ্যাই পোৱা যাব, ঠিক আছে। নেক্সট 2 নম্বৰটো কি হ'ব, যে এবাৰ আমি চাওঁ এই 2 4, আকৌ যদি 6 লওঁ, আকৌ যদি 8 লওঁ, তেতিয়াহ'লে 2টো কি সংখ্যা, যুগ্ম সংখ্যা। 2ক স্কুৱেৰ কৰাৰ পিছত কি পাইছো, 4 পাইছো, 4টো কি সংখ্যা, যুগ্ম সংখ্যা। অৰ্থাৎ যুগ্ম সংখ্যাৰ বৰ্গ কি হয়, যুগ্ম সংখ্যাই হয়। ওকে, তাৰ মানে যুগ্ম সংখ্যাক বৰ্গ কৰিলে তাক কি পাম, আমি যুগ্ম সংখ্যাই পাম। ইয়াৰ কাৰণে নোটছ বনোৱা আছে, তোমালোকক মই এই নোটছখিনি মই বনাই ৰাখিছো। ইয়াৰ কাৰণে যিমানখিনি নোটছ আছে তোমালোকে ভিডিঅ'টোৰ লিংকত যাবা, এই নোটছখিনি মই দি দিম PDF আকাৰত। এইখিনি বস্তু চাই লোৱা। কি কৈছো যে যুগ্ম সংখ্যাক বৰ্গ কৰিলে কি পোৱা যায়, যুগ্ম সংখ্যা পোৱা যায়। অযুগ্ম সংখ্যা বৰ্গ কি পোৱা যায়,
অযুগ্ম সংখ্যা পোৱা যায় গ'ল গ'ল তাৰপিছত নেক্সট চাবা দেই এইখিনি চাবা মনত ৰাখিব লাগিব এইবাৰ মই যদি এনেকুৱা এটা সংখ্যা লওঁ বুঝিবা দেই কি কৈ আছো এতিয়া মাইনাস যদি স্কয়ার করা যায় কি হয়ে যায় প্লাস হয়ে যায় তার মানে যদি আমি নেগেটিভ নাম্বার লওঁ অর্থাৎ ঋণাত্মক সংখ্যা লওঁ ঋণাত্মক সংখ্যাক মাইনাস সংখ্যা থকা বিলাকক স্কয়ার কৰিলে এটো কি হৈ যায় এটো ধনাত্মক হৈ যায় এইটো এটা ধৰ্ম যে কোনো এটা ঋণাত্মক সংখ্যাক বৰ্গ কৰিলে ই কি হৈ যাব ধনাত্মক হৈ যায় এইটো এটা ইয়াৰ ধৰ্মতে পৰে তাৰ পিছত চাবা এই যে আমি সংখ্যা কেইটা লৈছিলো এইবিলাক এটা এটা ধৰ্ম পৰি আছে ইয়াৰ এটা ধৰ্ম কেৰেক্টাৰ পৰি আছে ওকে এই যে আমি সংখ্যা কেইটা লৈছিলো তোমালোকে দেখা পাইছা যে 5 5 25 6 স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব তাৰ পিছত 7 কৰিলে কিমান হ'ব 7 কৰিলে 49 হ'ব 8 কৰিলে কি হ'ব 8 কৰিলে তোমাৰ 64 হ'ব 9 কৰিলে কি হ'ব 9 কৰিলে তোমাৰ আহিব কিমান 81 এটা ইয়াৰ পৰা কিছুমান বস্তু লক্ষ্য কৰিব পাৰা তোমালোক চাবা দেই গুৰুত্ব সহকাৰে কি এই যে এইকেইটা সংখ্যা 1 4 9 16 25 এইকেইটা শেষত চোৱাচোন কি আছে শেষত এককৰ স্থানত কি আছে চোৱাচোন দেখা পোৱা যাওক যে ইয়াত আছে 1 4 9 6 5 6 9 4 1 এইকেইটাত কেইটামান অংক নাই আমাৰ অংক কেইটা আমাৰ সাধাৰণভাৱে অংক হৈছে 10টা শূন্যৰ পৰা 9 লৈকে এলাক এটা অংক বুলি কয় ডিজিট বুলি কয় তোমালোক জানা 0 1 2 3 4 5 6 7 8 9 এইকেইটা হল অংক এটা এইকেইটাত শেষত কোনটো অংক ব্যৱহাৰ হোৱা নাই চোৱাচোন এটা কি আহা নাই 2 আহা নাই কৰবাত আছে নেকি 2 নাই কোনো এটা বৰ্গ সংখ্যাৰ শেষত 2 বহিব নোৱাৰে কোনো এটা বৰ্গ সংখ্যাৰ শেষত কি নবহে 2 নবহে মন ৰাখিবা আৰু 3 আৰু কি দিয়া আছে 7 আৰু কি দিছে 8 কোনো এটা বৰ্গ সংখ্যাৰ শেষত কেতিয়াবা এইকেইটা অংক বহিব নোৱাৰে মন থাকিব কথাটো এইকেইটা নোটছ আকাৰে ধুনীয়াকৈ লিখি ৰাখিব লাগিব বুজিবৰ কাৰণে যে বৰ্গ সংখ্যাৰ কিছুমান ক্যাৰেক্টাৰছ আছে কিছুমান ইহঁতৰ প্ৰপাৰ্টিজ আছে যিবিলাক ইহঁতে ফলো কৰিব এইকেইটা বৰ্গ সংখ্যা থাকিবই আৰু যদি এইকেইটা নাথাকে তে বৰ্গ সংখ্যাই নহয় তো বৰ্গ সংখ্যা এটাৰ শেষত কেতিয়াও 2 নবহে কোনো এটা সংখ্যা যদি পৰীক্ষাত প্ৰশ্ন সোধা যায় এমসিকিউ আমি কিতাপতে পাম আলোচনা কৰিম আজিয়েই যে কোনো এটা সংখ্যা দিছে মই দিছো এই বক্সত এটা সংখ্যা দিছো মই 1 2 7 8 2 কোৱা এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে নেকি এটো বৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে প্ৰমাণ কৰাৰ দৰকাৰ নাই চেক কৰাৰ দৰকাৰ নাই কিয় কাৰণ শেষত কি আছে 2 শেষত যদি 2 থাকে তেতিয়া হলে কেতিয়াও বৰ্গ সংখ্যা নহয় মন থাকিব 2 থাকিলেও নহব 3 থাকিলেও নহব 7 থাকিলেও নহব 8 থাকিলেও নহব এইকেইটা সংখ্যা কোনো এইকেইটা মান কোনো এটা সংখ্যাৰ শেষত থাকিলে এটো বৰ্গ সংখ্যা হ'ব নোৱাৰে চেক কৰাৰ দৰকাৰ নাই আৰু ফাইনাল ওকে আৰু এটা বস্তু আছে যে 0 কেতিয়াও এটা 3টা 5টা এনেকে অযুগ্ম হিচাপত 0 বহিব নোৱাৰে অযুগ্ম হিচাপত 0 বহিব নোৱাৰে কোনো এটা বৰ্গ সংখ্যাৰ শেষত অযুগ্ম সংখ্যক শূন্য থাকিব নোৱাৰে থাকিলে সদায় দুটা নহলে 4টা নহলে 6টা নহলে 8টা জোৰকে থাকিব লাগিব নিশ্চয় বুজা গৈ আছে কি হ'ব বৰ্গ সংখ্যা ধৰ্ম কি বৰ্গ সংখ্যা ধৰ্ম যে যুগ্ম সংখ্যা থাকিলে কি হ'ব যুগ্ম সংখ্যা হয় মানে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা তাৰ পিছত ঋণাত্মক সংখ্যাৰ বৰ্গ ধনাত্মক সংখ্যাৰ বৰ্গ ধনাত্মক সংখ্যা হ'ব যিবিলাক এইবিলাক এই প্লাস আছে প্লাস মাইনাস 2 কি প্লাস তাৰ পিছত বৰ্গ সংখ্যাৰ শেষত কেতিয়াবা 2 3 7 8 বহিব নোৱাৰে তাৰ পিছত বৰ্গ সংখ্যাৰ শেষত শূন্য বিলাক যে আহিব জোৰকে আহিব লাগিব অজোৰ আহিব নোৱাৰে মানে বেজোৰ আহিব নোৱাৰে যেনেকে 1 3 5 এনেকৈ আহিব নোৱাৰে গ'ল এইকেইটা গ'ল ঠিক আছে বুজা গৈ আছে কথাটো এতিয়া ইম্পৰ্টেন্ট টপিক এইটোৱে ইম্পৰ্টেন্ট কথা এইখিনিয়ে ইয়াৰ পিছত এই টপিকসৰ আটাইতকৈ ইম্পৰ্টেন্ট 100% ইম্পৰ্টেন্ট যোনটো বিষয় এতিয়া ক'ব গৈ আছো সেইটো হ'ল যে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাক বৰ্গ কৰিলে তাৰ মাজত কেইটা সংখ্যা থাকিব এটা বিৰাট ইম্পৰ্টেন্ট কি ক'লো মই যিকোনো দুটা যেনেকে মই দিলো 5 স্কয়াৰ আৰু 6 স্কয়াৰ এইটো চাবা দেই 5 স্কয়াৰ আৰু 6 স্কয়াৰ বৰ্গ কৰিলে তাৰ মাজত কেইটা অংক থাকিব এটা আমি জানো 5 পৰ্যন্ত কিমান 25 6 পৰ্যন্ত কিমান 36 ইয়াৰ মাজত কেইটা আছে এটা হিসাব কৰো কিমান 26 27 28 29
এইটো এটা দীঘলীয়া নিয়ম আৰু হিচাপ কৰি নাপাওঁ, এইটো সৰু ডাঙৰবিলাক দিব আমাক। কেনেকৈ কৰিম, এই সংখ্যা দুটাৰ ভিতৰত কিমানটা সংখ্যা তাক বিবেচনা কৰিবৰ কাৰণে এইটো চাব লাগিব, এইটো কিমান 5, এইটো কিমান 6, ইয়াত সৰু কোনটো 5, 5ত 2 গুণ কৰা অৰ্থাৎ 2 × 5, 2 × 5 মানে কিমান 10, তো ইয়াৰ মাজত কেইটা থাকিব 10টা থাকিব। কেইটা থাকিব 10টা। কিতাপত এইটো কথা এনেকৈ দিয়া আছে যে n আৰু n+1ক যদি বৰ্গ কৰা যায় তেতিয়াহ'লে ইহঁতৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, য'ত n এটা স্বাভাৱিক সংখ্যা, তেতিয়াহ'লে কৈছে এইটোৰ সৰু কোনটো, এইটো n, এইটো n+1, অৰ্থাৎ ইয়াৰ মান যদি 10 হয় ইয়াৰ মান 11, কাৰণ 10 + 1 বুজা গৈছে কথাটো। এইটো 10 হয়, এইটো কিমান 11, কেনেকে 10 + কি 1 মানে 10+1, এইটো যদি তোমাৰ 12 হয় দেন এইটো কিমান 13, কেনেকে 12+1 মানে কি 13, এইটো যিমান হ'ব তাতকে এইটো কিমান হ'ব 1 বেছি হ'ব লাগিব, অৰ্থাৎ এইটো যিমান এইটো তাতকে 1 বেছি, তাৰ মানে এই দুটাৰ ভিতৰত সৰু কোনটো, ডেফিনেটলি এইটো, এই সৰু সংখ্যাটো দুগুণ থাকিব, অৰ্থাৎ এইটো আহিছিল 2026 চনত, এইটো এই 2026 26 HSLC এক্সামিনেশ্যনত এইটো আহিছিলে কি, যে য'ত n যদি স্বাভাৱিক সংখ্যা হয়, n স্কুৱেৰ মানে n স্কুৱেৰ আৰু n+1 স্কুৱেৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, তেতিয়াহ'লে ইয়াৰ উত্তৰটো কোনটো হ'ব, এই দুটা সৰু কোনটো n, তেতিয়াহ'লে টুৱাইচ nটা, দুগুণ টুৱাইচ nটা, এইটো হ'ব তাৰ উত্তৰ। 2026 HSLC এক্সামিনেশ্যনত অহা কুৱেশ্যনটো হ'ল যে n আৰু n+1ক বৰ্গ কৰিলে তাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, যদি n টো স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে ইয়াৰ ভিতৰত সৰু কোনটো, সৰু এইটো, গতিকে এইটোৰ 2 গুণ হ'ব। সিমিলাৰ কুৱেশ্যন এইটো যে 5 আৰু 6, 5 স্কুৱেৰ আৰু 6 স্কুৱেৰ মানে 5তকৈ 1 বেছি, 5 × 25, 6 × 36, এই দুটাৰ মাজত কেইটা থাকিব, এইটো আমাৰ এইটো সৰু কোনটো 5, এই 5ৰ 2 গুণ হ'ব, 5ৰ 2 গুণ কি হ'ব 2 × 5, এইটো বুজা গ'ল কথাটো। নেক্সট লোৱা যাওক, নেক্সট এটা এইটোতো সিম্পল সৰু কুৱেশ্যন, ডাঙৰ যদি লওঁ আমি, ডাঙৰ কেনেকৈ ল'ম, ডাঙৰ ল'লো মই 11 স্কুৱেৰ আৰু 12 স্কুৱেৰ, এতিয়া কোৱা যাওক 12 আৰু 11ৰ মাজত কিমানটা থাকিব, এটা 11 কিমান হয় সেইটো জানাৰ দৰকাৰ নাই, আমাৰ দৰকাৰেই নাই এইটো, 12 কিমান দৰকাৰ নাই, এতিয়া ক'ব পাৰো যে 11 স্কুৱেৰ কৰিলে 121 হয়, 12 কৰিলে 144 হয়, দৰকাৰ নাই, এইটো জানাৰ দৰকাৰ নাই। আমাৰ প্ৰশ্ন সেইটো, প্ৰশ্ন হৈছে ইয়াৰ মাজত কিমানটা থাকিব, ইয়াৰ মাজত কিমানটা থাকিব, এই দুটা সৰু কোনটো, এটা সৰু কোনটো, ডেফিনেটলি 1 সৰু না, তো ইয়াক 2 গুণ কৰিব লাগিব, 2 গুণ, তেতিয়াহ'লে কিমানটা হ'ব 22টা হ'ব ইয়াৰ মাজত। বুজা গৈ আছে কথা, যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাক বৰ্গ কৰিলে তাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, আমি কেনেকৈ গম পাম, সৰু সংখ্যাটোক দুগুণ কৰি দিম, সিম্পল কথা এটা। আমি বৰ্গ সংখ্যাৰ বিষয়ে বুজি আছো, বৰ্গ সংখ্যাৰ টপিকটো হৈছে বৰ্গ কি, এইটো বৰ্গৰ লগত জড়িত, যিকোনো দুটা ক্ৰমিক সংখ্যা বৰ্গ কৰা যাওক, যিকোনো দুটা ক্ৰমিক সংখ্যা বৰ্গ কৰা যাওক, কেনেকুৱা, সাপোজ মই দিলো 20 স্কুৱেৰ আৰু 21 স্কুৱেৰ, এতিয়া মোক কোৱা যাব নেকি যে এই দুটাৰ মাজত কিমানটা থাকিব, কমেণ্টত জনোৱা কিমানটা থাকিব, হৈছে এবাৰ চোৱা যাওক, এই দুটাৰ ভিতৰত সৰু কোনটো, এই দুটাৰ ভিতৰত সৰু এইটো, ডেফিনেটলি ইয়াৰ দুগুণ হ'ব, অৰ্থাৎ 2 × 20 অৰ্থাৎ 40টা, ডেফিনেটলি নে কিবা অসুবিধা আছে, বাছ চিম্পল হৈ গ'ল। ওকে, এইখিনি আছিলে ইয়াৰ মূল কথা। এতিয়া এই বৰ্গৰ লগত জড়িত আৰু কিছু কথা আছে, কিন্তু 10ৰ সিলেবাছত আমাক এইখিনি কথাই দিয়া আছে, লোৱাৰ ক্লাছত আমি বহুত কিছু পাইছো, কিন্তু এইবিলাক এটা আলোচনা কৰা নহয়, কিয়নো আমাৰ 10ৰ সিলেবাছত এইখিনি কথা দিয়া আছে, তুমি এইখিনি কথা ক্লিয়াৰ কৰা, ইয়াৰ পিছত আমি ৰিলেটেড কুৱেশ্যনবিলাক কৰোঁ। এতিয়া বলা আমি কুৱেশ্যনত চাওঁ কুৱেশ্যন কি দিয়া আছে আমাক, আমাৰ ৰিভিজন অনুসৰণিত কি কুৱেশ্যন দিয়া আছে চাওঁ, অনুসৰণি R1ত যাওঁ আমি, তোমালোকে কিতাপ ওলাই লোৱা, চোৱা পেজ নাম্বাৰ 2, প্ৰথম কুৱেশ্যনটো কি দিছে, R1ৰ প্ৰথম কুৱেশ্যনটো কি দিছে চাওঁ আমি, দিয়া আছে আমাক R1 সলিউশন, আমি অনুসৰণিৰ প্ৰথমটো কুৱেশ্যন চাম, এক্সাৰসাইজ R1ত প্ৰথম কুৱেশ্যন কি দিছে, যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব, তাৰ মানে আমাক কুৱেশ্যন দিছে, চাবা 1 নম্বৰৰ প্ৰথমটো কুৱেশ্যন দিলো আমি, 1 নম্বৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে আমাক, কৈছে যে 2 7 2, চাবা দেই, এটা কৈছে আমাক ইয়াৰ সলিউশনটো লাগে, এনসারটো লাগে আমাক, আমি ইয়াৰ 1 সেকেন্ডত ইয়াৰ এনসারটো ওলাম, 1 সেকেন্ডত, জাস্ট 1 সেকেন্ড, লিসেন, এই কৈছে এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব, ইয়াক যদি বৰ্গ কৰিব যাওঁ, বুজি লোৱা আগতে, যদি বৰ্গ কৰিব যাওঁ এই মানটো দুবাৰ পূৰণ কৰিব লাগিব, মানে 272 ইনটু 272, কিয়, কাৰণ বৰ্গ মানেটো দুবাৰ পূৰণ না, কিন্তু এইটো দীঘলীয়া নিয়ম, দৰকাৰ নাই, আমাক কৈছে এই সংখ্যাটোৰ শেষত কি আহিব, শেষত কি প্ৰশ্ন কৰিছে, যে বৰ্গ সংখ্যাটোৰ একক স্থান, শেষ মানে একক স্থান মানে তো শেষ না, শেষত কি আছে, শেষত এতিয়া কি আছে, শেষত কি আছে, শেষত 2 আছে, আমি লিখিম 272ৰ বৰ্গৰ একক স্থান হ'ব
হ'ব কিমান হ'ব একক স্থান কিমান হ'ব এটা আছে কি 2 2ক স্কয়ার কৰা আমাক তো গোটেই নালাগে না আমাক কি লাগে এই লাখত লাষ্টত কি 2 2 যদি স্কয়ার কৰা যায় 2 স্কয়ার মানে কিমান 2 2 যা কিমান 4 এইটোৱে হ'ব आंसर এইটোৱে হ'ব आंसर ঠিক আছে এইবাৰ নেক্সট কি কৈছে আমাক নেক্সট 2 নম্বৰটো কি প্ৰশ্ন 2 নম্বৰটো দিয়া আছে আমাৰ সেম 79 এতিয়া এই 79 এর সলিউশন কি হ'ব এটো কোন ওকে এটা আমি এই বাক্যটো এইটো সেম এইটোৱে লিখিম যে 79 এর বর্গৰ একক স্থানত অঙ্ক হ'ব বুজি পাব লাগিব দেই এই লাইনটো লিখিম আমি এই লাইনটো লিখিম কি যে 79 এর বর্গৰ একক স্থানৰ অঙ্ক হ'ব একক স্থানৰ অঙ্ক হ'ব স্থানৰ ৰ দিবা স্থান হ'ব এটা কি কৈছে স্থান কি হ'ব হৈছে এটো আৰু দৰকাৰ নাই আরে একক স্থান কি হ'ব একক স্থান হ'ব এটা কি আছে তে বুঝিও চেষ্টা কৰা দে কি আছে তে এটা আছে 9 9 এর স্কয়ার করলে কি হ'ব 9 মানে 9 * 9 মানে 81 81 এর 9 * 9 মানে কিমান 9 * 9 মানে কি 81 নহয় নেকি 81 এ কিমান 1 গতিকে ইয়াত কি হ'ব 1 হ'ব ঠিক আছে 2 নম্বৰটো কি বুজি পোৱা গৈছে নিশ্চয় কথাটো ওকে ম্যাথমেটিক্স সদায় মই এটা কথা কওঁ ম্যাথমেটিক্স টু মুখস্থৰ কোনো বস্তু নহয় যিমান এই বিষয়ৰ শিক্ষক আছে যিমান ছাত্ৰছাত্ৰী আছে ভাল ছাত্ৰছাত্ৰী আছে সকলোৱে বুজি পায় এইটো মুখস্থৰ বিষয় নহয় বুজি পালে ইয়াতকে সহজ টপিকস একো নাথাকে ক্যালকুলেশন বিলাক বুজি পাব লাগে ইয়াৰ মানে মনোৰঞ্জন তুমি পাব লাগিব তেতিয়াহে তোমাৰ ইয়াৰ পৰা এটা ভাল ফলাফল আশা কৰা যাব এইবাৰ নেক্সট প্ৰশ্ন কি কৰিছে আমাক দিয়া আছে কি 3 নম্বৰ কি দিয়া আছে 400 নহয় জানো 400 কেনে কৰিবা ইয়াৰ এইটো বাক্য লিখিবা অসমীয়া বাক্য এইটো লিখিবা লিখি লাষ্টত লিখিবা ইয়াত কি আছে 0 কি গলে কি হ'ব 0 হ'ব ইয়াৰ কাৰণে কি হ'ব 0 ডাবল 0 নহয় দে এইটো 0 হ'ব এইটো 4 নম্বৰটো কি দিয়া আছে পা 4 নম্বৰ কোৱেশ্চন কি 4 নম্বৰ দিয়া আছে 2637 এতিয়া মোক কোৱা এটো কিমান হ'ব आंसर কিমান হ'ব এইটোৱে লিখিম আমি 79 এর বর্গৰ একক স্থানৰ অঙ্ক হ'ব একক স্থান হ'ব কিমান আছে কিমান 7 7 এর স্কয়ার করলে কিমান হ'ব 7 * 7 মানে 77 কিমান আরে 49 ওকে কি আছে 9 আছে তাহলে কি বহিব 9 বহিব এটা হল ইয়াৰ কি সমাধান ঠিক আছে যে আমি এইটো তো এইকেইটা কোৱেশ্চন দিছে এনেকুৱা কোৱেশ্চন বিলাক পৰীক্ষাত আহিব নেকি নাই পৰীক্ষাত নাহে কিয় পঢ়ি আছো আমি এনেকুৱাকে প্ৰশ্ন নাহে এইটো এমসিকিউ লেভেলত আহিব আমাৰ এইটো অনুসৰণিৰ শেষত এমসিকিউ আছে তোমালোকে জানা এইটো কিতাপত চাই 2 নম্বৰ পৃষ্ঠাৰে লাষ্টৰ ফালে ছয় এমসিকিউ দিয়া আছে বুজিব লাগিব এটা ক্লাস এটা টপিকস তুমি যদি 1 ঘন্টাত এটা ক্লিয়ার কৰিব পাৰা তোমাৰ গোটেই বস্তু এই 1 বছৰৰ কাৰণে তোমাৰ ক্লিয়াৰ হৈ গল 1 বছৰ নহয় তোমাৰ লাইফ টাইম ক্লিয়াৰ হৈ গল এতিয়া চাও আমি 2 নম্বৰৰ কোৱেশ্চন বিলাক নিশ্চয় পাৰা গৈছে আশা কৰো সকলোৱে বুজি পাইছা এইবাৰ 2 নম্বৰ কোৱেশ্চন কি দিয়া আছে আমাক কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি মানে কৈয়ে দিছে যে তলৰ সংখ্যা কেইটা কি নহয় পূৰ্ণ বৰ্গ নহয় তো পূৰ্ণ বৰ্গ যে নহয় কাৰণ কি এর 2 নম্বৰৰ যদি আমি 1 টো লওঁ 2 নম্বৰ কিমান লম 1 কিমান দিয়া আছে আমাক 1057 ওকে 2 নম্বৰ 2 টো কি 2 নম্বৰ 2 টো 7928 তাৰপিছত C2 222 আৰু D2 এটো B দিয়া এটো C দিয়া A দিয়া ABC দিলু ৰোমান সংখ্যা দিয়া আছে কি কথা আৰু দিয়া আছে এটো 640 এতিয়া ইয়াৰ পৰা চাই আমি ডাইৰেক্ট ক'ব লাগে যে এইকিটা পূৰ্ণ বৰ্গ হয় না নহয় এতিয়া পূৰ্ণ বৰ্গ কেতিয়া হয় কেতিয়া নহয় যেতিয়া তাৰ শেষত 2 3 7 8 বহিব তেতিয়া কেতিয়াও পূৰ্ণ বৰ্গ হ'ব নোৱাৰিব অলৰেডি আমি আলোচনা কৰিলো আৰম্ভণিতে গতিকে এই সংখ্যাটোৰ শেষত কি আছে 7 আছে হেয়া পূৰ্ণ বৰ্গ নহব ইয়াত কি আছে 8 আছে হেয়া পূৰ্ণ বৰ্গ নহব 2 আছে হেয়া পূৰ্ণ বৰ্গ নহব কিন্তু 0 থাকিলে তো হ'ব পাৰে যেতলে হ'ব পাৰে কিন্তু শেষত কি আছে এটা 0 আছে তোমাক কোৱা হৈছে যে এটা 0 থাকিলে তিনটা 0 থাকিলে অৰ্থাৎ অযুগ্ম সংখ্যক 0 থাকিলে ই কেতিয়াও কি হ'ব নোৱাৰে কেতিয়াও ই পূৰ্ণ বৰ্গ হ'ব নোৱাৰে পূৰ্ণ বৰ্গ হ'বলৈ কি লাগিব পূৰ্ণ বৰ্গ হ'বলৈ আমাৰ জোৰ শূন্য লাগিব ঠিক আছে তো কি লিখিম এটো লিখিম উত্তৰ এনেকে লিখিম যেহেতু সংখ্যাটোৰ লিখাৰ ধৰণটো মই দিছো আৰু সংখ্যাটোৰ ৰ দিবা সংখ্যাটোৰ
একক স্থানত একক স্থানত একক স্থানত একক স্থানত কি আছে 7 আছে এটি যে বর্গ সংখ্যা আমাক কয়ে দিয়া আছে বর্গ সংখ্যার উপর প্রশ্নতে দিয়া আছে যে বর্গ সংখ্যা নহয় বর্গ সংখ্যা নহয় ঠিক আছে বর্গ সংখ্যা নহয় তেতিয়া হলে আমি এটু কেনেকে গম পাম কিহৰ কাৰণে বর্গ সংখ্যা নহয় কাৰণটো হ'ব কাৰণ এটু যেহেতু সংখ্যাটোৰ একক স্থানত কি আছে 7 আছে হে কি নহয় বর্গ সংখ্যা নহয় এটু কি লিখিবা যেহেতু সংখ্যাটোৰ একক স্থান কি 8 আছে হে বর্গ নহয় যেহেতু সংখ্যাটোৰ একক স্থান কি 2 আছে হে কাৰণে কি নহয় বর্গ সংখ্যা নহয় সিমিলারলি যেহেতু সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক এইটো বাক্য একক স্থান নিলিখি এই ডি নম্বৰ ক্ষেত্ৰত লিখিবা সংখ্যাটোৰ একক স্থানত বা একক স্থানত লিখিবা শেষত কি আছে অযুগ্ম সংখ্যক শূন্য আছে ইয়াৰ কাৰণে এইটো হ'ব অযুগ্ম সংখ্যক শূন্য আছে এইটো হ'ব তাৰ কি উত্তৰ নিশ্চয় বুজা গৈছে তাৰ পিছত চোৱা যাওক এইটো গল কেই নাম্বাৰ এইটো গল আমাৰ 2 নম্বৰ কোৱেশ্চন বিলাক ওকে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাও সিমিলারলি তলৰ সংখ্যা কেইটাক বর্গ সংখ্যা কিমান একদমই সহজ বর্গ সংখ্যা মানে কি যোনটো সংখ্যা দিব তাকে আমি পুনরায় পূরণ কৰিম অর্থাৎ এটু কিমান দিয়া আছে 3 নম্বৰ একটো দিয়া আছে আমাক 19 ইয়াৰ সলিউশন বা आंसर কিমান হ'ব বর্গ ওলাব দিছে বর্গ মানে কি 19 ইনটু কি কৰিম 19 পূরণ কৰা যায় না এই যে কাখত এনেকে পূরণ কৰিলো এনেকে এটি কিমান হ'ব পূরণ কৰি চাবা কিমান হয় এটো সম্ভৱতঃ 61 এটো হ'ব পূরণ কৰি লবা পূরণ কৰিব পাৰে না এইটো 9 গুণ 9 into 9 মানে কি 9 গুণ 81 1 আৰু থাকিলে কিমান 8 9 1 গুণ 9 তারটো কিমান 17 ওকে 9 1 গুণ 9 1 1 গুণ 1 এবার 1 থাকিলে এখানে 16 6 হাত থাকিলে 1 2 1 কিমান 3 এইটো आंसर পূরণ কৰিব লাগে নিশ্চয় পাৰা যাব পূরণ তাৰ পিছত এটো গল 1 2 9 2 নম্বৰটো কি কৈছে 3 2 কি কৈছে 3 2 দিয়া আছে কিমান 37 ইয়াৰ आंसर কিমান হ'ব 37 into 37 পূরণ কৰিব পাৰে না 37 মাল্টিপ্লাই কৰিবা কিমান হ'ব 7 7 49 49 9 কিমান 4 7 3 গুণ 21 4 কিমান 25 3 7 গুণ 21 21 আর 1 হাতত কিমান 2 3 3 গুণ 9 হাতত 2 11 কিমান হ'ব এটু 6 কিমান হ'ব 3 কিমান হ'ব 1 মানে आंसर কিমান आंसर হ'ব এটু বর্গ কৰিছা দে বর্গ এতে লিখিবা বর্গ কৰিছা এটু কি কৰিছা বর্গ কাৰ বর্গ 37 এর বর্গ কিমান হ'ব এটু 1369 এটু 1369 নিশ্চয় বুজা গৈ আছে বর্গ কৰিব লাগে বর্গ মানে কেইবাৰ পূরণ কৰিবা দুবাৰ পূরণ কৰিবা দুটা কৰিলো আমি তেতিয়া হলে নেক্সটটো কোনে কৰিব বাকি দুটা 53 দুবাৰ পূরণ কৰিবা নেক্সটটো কি 78 কেইবাৰ পূরণ কৰিবা দুবাৰ পূরণ কৰিবা ডেফিনেটলি পাৰিবা হ'ব কেইবাৰ পূরণ কৰিব লাগিব দুবাৰকে যোনটো থাকিব হেতু কি দুবাৰ পূরণ কৰিবা একদমই সহজ এবাৰ আমি নেক্সট কোৱেশ্চন চাও এইটো 5 নম্বৰ 6 নম্বৰতে অকমান টাইম ল'ব অঙ্ক সৰু কিন্তু 5 নম্বৰ 4 নম্বৰতে টাইম ল'ব অলপমান এবাৰ আমি 4 নম্বৰ গৈ আছো ইম্পৰ্টেন্ট বিৰাট 4 নম্বৰটো লাগিব আমাক 2 নম্বৰে কোৱেশ্চন আহিলে বা লং কোৱেশ্চন ডেসক্ৰাইবত আহিলে এইটো আহিব 4 নম্বৰটো ইয়াৰ কাৰণে সকলোৱে প্ৰস্তুত হোৱা একবাৰ চাই লবা দেই মনোযোগেৰে চাবা কি দিয়া আছে আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বর্গমূল নিৰ্ণয় কৰা বর্গমূল ওলাব লাগে বর্গমূলৰ কাৰণে বেলেগ নিয়ম আছে হৰণ কৰা আছে হৰণ কৰি বর্গমূল ওলাব পাৰি বেলেগ পদ্ধতি কৰিব পাৰি আমাক এতে আইডেন্টিফাই কৰি দিছে মেনশন কৰিছে যে তুমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তুমি বর্গমূল ওলোৱা ইয়াৰে 1 নম্বৰ কোৱেশ্চনটো দিছে আমাক কিমান 1764 এটা মোক কোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কি এইটো জানিলেহে আমি সমাধান কৰিব পাৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি জানিব লাগিব আগতে কেনেকৈ কৰো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি হৈছে ইয়াক মৌলিক সংখ্যাৰে ভাঙি দিব লাগিব মৌলিক সংখ্যা কি বস্তু মৌলিক সংখ্যা হৈছে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা যেনেকৈ মই 2 লৈছো 2ক ভাঙি দিলে 2 1 গুণ 2 2 1 গুণ 2 এইটো হল এটা মৌলিক সংখ্যা 5ক ভাঙি দিলে 5 1 গুণ 5 এই 5ৰ উৎপাদক দুটাতকৈ বেছি নাই গতিকে এইটো এটা মৌলিক সংখ্যা এইটো এটা কি সংখ্যা মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা সেইবোৰক কোৱা হয় মৌলিক সংখ্যা এতিয়া ইয়াক ভাঙি দি মৌলিক ওলাব লাগে মৌলিক উৎপাদক মানে উৎপাদক ওলাব লাগে কিন্তু মৌলিকত বিশ্লেষণ কৰিব লাগে ওকে তাৰ কাৰণে আমি কেইটামান সৰু নিয়ম জানি ল'ব লাগিব যে এই সংখ্যাটো 2 এৰে হৰণ যাবনে এই সংখ্যাটো 3 এৰে হৰণ যাবনে
যিকোনো এটা অংক আমি লোৱাৰ ক্লাছতে পাওঁ, ক্লাছ 5তো পাওঁ এইবিলাক বস্তু, 6ৰ পৰাই মানে এলপি চেক্টৰৰ পৰাই বস্তুবিলাক দিয়া থাকে যে কোনটো সংখ্যা কিহেৰে বিভাজ্য হ'ব, বিভাজ্যৰ যিবিলাক নিয়ম আছে। তো এই সংখ্যাটো কিহেৰে বিভাজ্য হ'ব, মোৰ চেনেলত বহুত আগতে এটা ভিডিঅ' দিয়া আছিলে যে কোনটো কিহেৰে বিভাজ্য হ'ব। এইটো সংখ্যা 2ৰে বিভাজ্য হ'বনে? হ'ব। তো বেছি নহয়, বহুতবিলাক জানিলেতো ভাল, কিন্তু জানিব মানে ইমান নাজানিলেও কোনো কথা নাই, অন্তত এইকেইটা জানিব লাগিব। এইকেইটা নহ'লে অসুবিধা হ'ব অলপমান তোমাৰ কেলকুলেশ্যন কৰাত। 2ৰে হৰণ যোৱাৰ নিয়ম কি বুজিবা দেই। 2ৰে বিভাজ্য হোৱাৰ নিয়মটো হ'ল শেষত, যিকোনো এটা সংখ্যাৰ শেষত, চাব মই দিলো 1 4 7 9 2 6, এই সংখ্যাটো 2ৰে বিভাজ্য হ'বনে নাই আমি শেষত চাম। শেষত কি আছে 6, 6টো যুগ্ম নে অযুগ্ম? যুগ্ম, তেতিয়া 2ৰে এইটো বিভাজ্য হ'ব। হ'ব, কোনো এটা সংখ্যাৰ একক স্থানত যদি যুগ্ম সংখ্যা থাকে এইটো 2ৰে বিভাজ্য হয়। ওকে, আকৌ কি ক'লো মই দিলো 5 3 2 1, এই সংখ্যাটো 2ৰে বিভাজ্য হোৱা নাই, এই সংখ্যাটো 2ৰে বিভাজ্য নহয়। কিয়? কাৰণ এককৰ ঘৰত 1 আছে, যোনটো অযুগ্ম সংখ্যা থাকিলে ই 2ৰে বিভাজ্য নহ'ব। এইবাৰ যেতিয়া 2ৰে নহ'ব তেতিয়া আমি নেক্সটটো চাওঁ, 3ৰে চাওঁ। 3ৰে চোৱা নিয়ম কি? 3ৰে চোৱা নিয়মটো হ'ল যে এই অংককেইটা প্লাছ কৰিবা, এইটো এই অংককেইটা প্লাছ কৰিবা। গোটেইকেইটা অংক প্লাছ কৰাৰ পিছত কি হ'ব? গোটেইকেইটা অংক প্লাছ কৰাৰ পিছত যি সংখ্যাটো পাম, এই সংখ্যাটো 3ৰে বিভাজ্য হ'লে গোটেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। অৰ্থাৎ এইখিনি প্লাছ কৰিলে হ'ব কিমান? 8, 8 যোগ কিমান 2 কিমান 10, 10 যোগ 1 কিমান হ'ব 11, 11 কি 3ৰে হৰণ যায় নেকি? 11 3ৰে হৰণ নাযায়, তেতিয়াহ'লে এইটো হৰণ 3ৰে নাযাব। কিন্তু যেই মাত্ৰ মই এইটো কি কৰি দিলো, 11ৰ জাগাত মই এইটো বনাই দিওঁ, এইটো মই 0 বনাই দিলো, 0 নহয় এইটো 2 বনাই দিওঁ, এইটো মই 2 বনাই দিলো। এতিয়া মোক কোৱা এই সংখ্যাটো, এইটোতো 2ৰে হৰণ যাব ডেফিনেটলি, 3ৰে যাব না নাই? 3ৰে যাবৰ কাৰণে গোটেইকেইটা প্লাছ কৰা, এইটো প্লাছ কৰা, এইকেইটা প্লাছ কৰা, তেতিয়াহ'লে এইটো প্লাছ কৰি ল'ব 8, 8 যোগ 10, 10 কিমান 12, 12 3ৰে হৰণ যায় নে নাযায়? 12 3ৰে হৰণ যায়, সেইকাৰণে এই গোটেই সংখ্যাটো 3ৰে হৰণ যাব। এইবাৰ ইয়াৰ হৰণ যোৱাৰ নিয়ম হ'ল যে 5 3 4 0। এইবাৰ কোনো এটা সংখ্যাৰ এককৰ ঘৰত মানে শেষত 0 থাকিলে বা 5 থাকিলে এইটো সম্পূৰ্ণ কিহেৰে হৰণ যায়? 5ৰে হৰণ যায়। তো এইকেইটা 5ৰে হৰণ যোৱাৰ কিছু নিয়ম, শৰ্টকাট, এইবিলাক জানা দৰকাৰ তোমালোকে। এইখিনি নহ'লে মানে এইটো কৰাত অসুবিধা হ'ব, সেইকাৰণে এইটো ক'লো। আৰু নিয়ম আছে 7ৰ 13ৰ 11ৰ চবৰে আছে, চাই ল'বা তোমালোকে। এতিয়া আমি 4 নম্বৰৰ যদি আমি প্ৰথম কুৱেশ্যনটো লওঁ, কি দিয়া আছে আমাক চোৱাচোন, 1 7 6 4, কিমান দিয়া আছে 1 7 6 4। এবাৰ আমি যিহেতু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব খুজি আছো, গতিকে এক ভাঙি দিব লাগিব, ফেক্টৰ ওলাব লাগিব। ওকে, নাও এইবাৰ চোৱা যাওকচোন, এককৰ স্থানত কি আছে? এককৰ স্থানত যুগ্ম সংখ্যা মানে 2 আছে, 4 আছে। 4টো কি সংখ্যা? যুগ্ম সংখ্যা। যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আমি এইটো অলপ আগত আলোচনা কৰাৰ মতে এইটো 2ৰে কি যাব? সম্পূৰ্ণ হৰণ যাব। গতিকে 2ৰে হৰণ আৰম্ভ কৰো। 2ৰে হৰণ কেনেকে দিওঁ? লোৱাৰ ক্লাছতে কৰিছো, একবাৰ কৰিছো। প্ৰথমটোৰে এই প্ৰথমটো হৰণ দিবা, প্ৰথমটো হৰণ যাব নেকি? ডাইৰেক্ট যেতিয়া নাযাব, দুটা ল'ব লাগিব। অৰ্থাৎ এইটো হৰণ দিয়াৰ লগে লগে, বুজিবা দেই, একেবাৰে সহজ হয়। এইটোৰে এই গোটেইখিনি হৰণ দিয়াৰ লগে লগে এইটো হ'ল 17, 2ৰ ঘৰ নেওতা পৰা। তো 2 1 গুণ 2, 2 2 গুণ 4, এনেকে এই 8 বাৰ যাব। কিয়? 2 8 গুণ 16, 2 8 গুণ 16 হোৱাৰ লগে লগে 17তে কিমান বাকী আছে? এটা বাকী আছে, কাৰণ 2 8 গুণ 16, 17 হোৱাৰ কাৰণে 1 বাকী নিশ্চয়। এইবাৰ এই 1টো মনে মনে গৈ ইয়াৰ আগত বহিব। এই 6ৰ আগত যদি মনে মনে 1 বহে কি 16 নহ'ব নেকি? হ'ব। আকৌ 2 এই 16ত কেইবাৰ? আকৌ 8 বাৰ যাব। আকৌ 2 এই 4 কেইবাৰ? 2 বাৰ যাব। বুজা গৈছে কথাটো? কি ক'লো? 2ৰে এই 1ত নাযাব, দুটা ল'ব লাগিব, দুটা ল'লে কিমান হ'ব? 17, 17ত কিমান যাব? 8 বাৰ, কাৰণ 2 8 গুণ 16, 1 থাকিলে 16ত 8 বাৰ, এইটো 4 থাকিলে। আকৌ 2ৰে এই 2ত কেইবাৰ? 4 বাৰ, 2ত কেইবাৰ? 4 বাৰ, 2ত কেইবাৰ? 1 বাৰ। বঢ়িয়া, আগলৈ চাওঁ। এইবাৰ কি 2ৰে ডিভাইড হ'ব নেকি? 2ৰে ডিভাইড নহয়। কিহৰ কাৰণে? কাৰণ এতে এককৰ ঘৰত আৰু কি নাই? যুগ্ম সংখ্যা নাই। বুজি পাইছা? এইবাৰ আমি 3ৰে চাম। 3ৰে চোৱা নিয়ম কি আছিলে? 3ৰে চোৱা নিয়ম আছিলে যে এই অংককেইটাক আমি যোগ কৰিম। এই অংককেইটাক যোগ কৰিলে যিমান পোৱা যাব, এইকেইটাক যোগ কৰিলে 9 হয়, আৰু 9 3ৰে সম্পূৰ্ণ হৰণ যায়, সেইকাৰণে এইটো 3ৰে সম্পূৰ্ণ হৰণ যাব। এবাৰ 3ৰে এই 4 কেইবাৰ? 3ৰে 4 একবাৰ, কাৰণ 3 1 গুণ 3, 4 হোৱাৰ কাৰণে 1 বাকী, 1টো ইয়াৰ আগত বহিব, 1টো ইয়াৰ আগত বহিলে হ'ব 1 4, এইটো 14, 3 14 কেইবাৰ? 4 বাৰ, কাৰণ 3 4 গুণ 12, এইটো হ'বৰ কাৰণে আৰু 2 বাকী, 2টো ইয়াৰ আগত বহিলে কিমান হ'ব? 21 হ'ব। 21ত 3 কেইবাৰ? 7 বাৰ। ওকে, আকৌ 3ৰে যায়। 3ৰে এই 14 কেইবাৰ? 1ত নাযাব, 14 কেইবাৰ? 3ৰে 14 কেইবাৰ? 3ৰে 14 4 বাৰ, কাৰণ 3 4 গুণ 12,
14 হবৰ কাৰণে কিমান বাকী 2 2 যদি ইয়াৰ আগত বহে কিমান হ'ব 27 27 কেইবাৰ 9 বাৰ আকৌ এটো কিমান যাব আমি জানো 7 ৰ ঘৰৰ মনত আছে 7 7 গুণ 49 বুজা গৈছে এই কিটা চোৱাচোন এইকিটা কি এই গুটেই কেইটা প্ৰাইম ফেক্টৰ মৌলিক উৎপাদক গুটেই কেইটা মৌলিক সংখ্যা তুমি চোৱা হয়নে আমাৰ অংকটো হৈ গল কি কৰিম আমি লিখি দিম এটা এবাৰ কেইটা দুটা 2 দুটা 2 স্কয়াৰ আকৌ 3 কেইটা দুটা কিমান 3 স্কয়াৰ 7 কেইটা দুটা 7 স্কয়াৰ ওকে আমাক লাগে কি আমাক লাগে বৰ্গমূল তিনটা ফুটা দিবা বৰ্গমূল কেনেকৈ ওলোৱা হয় বৰ্গমূল এইটো বৰ্গমূল চিন এইটো x স্কয়াৰ ৰুটস বুলি কোৱা হয় বৰ্গমূল চিন এই বস্তুখিনি ইয়াৰ ভিতৰত লিখা 2 স্কয়াৰ 3 স্কয়াৰ আৰু 7 স্কয়াৰ আৰু আমি জানো যে এই স্কয়াৰ লগত আমি বৰ্গমূলটো উঠাই দিব পাৰো কেনেকৈ কেনসেল তাৰ কাৰণে আমি এক্সট্ৰা কোনবা এটা ভিডিঅ বুজাই দিম তুমি এই স্কয়াৰৰ এইটো এই ৰুটৰ হৰণি ওপৰত হাফ আহিব হাফৰ লগত স্কয়াৰ কাটা যাব অৰ্থাৎ তুমি মনে মনে এইটো কৰা যে স্কয়াৰ লগত ৰুট কেনসেল এই স্কয়াৰ লগত এই ৰুটটো কি কেনসেল অৰ্থাৎ কিমান থাকিব 2 পূৰণ 3 পূৰণ কিমান 7 কিমান হয় কিনি 2 3 গুণ 6 6 3 কিমান 42 42 এইটোই হল आंसर বাস এইটোই आंसर চোৱা বুজা গৈছে নিশ্চয় এবাৰ এইটো গল 1 নম্বৰটো এটো 1 নম্বৰটো এবাৰ আমি 2 নম্বৰ দুইটো চাও সিমিলাৰলি সকলোৱে বস্তুবিলাক বুজিবৰ কাৰণে মনোযোগ দিব লাগিব দেই এবাৰ চোৱা যাওক নেক্সট কি আছে এবাৰ আমি 2 নম্বৰটো লৈছো 4 2 কিমান হ'ব 4 2 কিমান দিয়া আছে 4 2 দিয়া আছে যে 9216 9216 নহয় নে হয় দিয়া আছে 9216 4 নম্বৰ 2 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা 2 নম্বৰটো হল 9216 ৰাইট এবাৰ এই একেদৰে 100% এইটো প্ৰসেছত আমি এইটো অংক কৰিম ওকে ঠিক আছে ভাঙি দিব লাগিব ওকে এবাৰ আমি অলপ ফাস্ট কৰিম যেহেতু আগৰটো আমি একবাৰ কৰিলো এটা আইডিয়া পালো তোমালোক সকলে জানা এইটো কিহেৰে হৰণ যাব যেহেতু এককৰ ঘৰত 6 আছে 2 এৰে হৰণ যাব আমি 2 এৰে হৰণ দিলো 2 এৰে 9 কেইবাৰ 2 এৰে 9 4 বাৰ 2 4 গুণ 8 1 থাকিলে ইয়াৰ আগত দিলে 12 12 কিমান 6 এইবাৰ আহি গল নতুন কথা এটা ইম্পৰ্টেন্ট লিসেন বিৰাটে গুৰুত্বপূৰ্ণ কি 2 এৰে 9 কেইবাৰ 4 বাৰ কাৰণ 2 4 গুণ 8 9 হবৰ কাৰণে 1 বাকি এই 1 টো থাকিলে ইয়াৰ আগত তেতিয়ালে 12 12 কেইবাৰ 6 বাৰ এই 2 কে একত যাব নেকি যেতিয়া মনোযোগ ৰাখনা যেতিয়া কোনো এটা মাজৰ সংখ্যাত হৰণ নাযাব অৰ্থাৎ 2 এৰে 1ত নাযাব লগলৈ কি দিব লাগিব 0 এটো উৎপাদক বিশ্লেষণ কৰোতে এইটো কথা মনত ৰাখিবা নিয়ম এটা মনত ৰাখিবা যে 2 এৰে যেতিয়া 1ত নাযাব 2 এৰে 1ত যায় নেকি ডেফিনেট নাযায় কাৰণ 1 টো সৰু 2 টো ডাঙৰ ডিভাইড নহব 2 এৰে 1ত নোযোৱাৰ কাৰণে তুমি লগলৈ কি দিলা 0 এবাৰ লবা দুটা মাজৰ কোনো সংখ্যাত হৰণ নগলে কি দিব লাগিব 0 দিব লাগিব ওকে এইটো হৰণ দিলে কিমান হ'ব এইটো এই 2 এই 18 কেইবাৰ 8 বাৰ আকৌ হৰণ দিয়া কাৰণ যুগ্ম সংখ্যা আছে আকৌ 2 এৰে যাব 2 এৰে 4 কেইবাৰ দুবাৰ 3 কেইবাৰ এই 6 কেইবাৰ 3 বাৰ 0 থাকিলে এইটো কেইবাৰ 4 বাৰ আকৌ 2 এৰে হৰণ দিয়া দি থাকা 2 এৰে হৰণ দিয়া 2 এৰে কেইবাৰ 2 এৰে 2 কেইবাৰ একবাৰ 3 কেইবাৰ একবাৰ কাৰণ 3 2 1 গুণ 2 3 হল কাৰণে এক বাকি 10 10 5 বাৰ কেইবাৰ দুবাৰ আকৌ 2 এৰে হৰণ 2 এৰে এই 1ত না যায় তেতো দুটা লবলে 11 11ত কেইবাৰ 5 বাৰ 2 5 গুণ 10 এক থাকিলে এর 15 15 কেইবাৰ 7 বাৰ 2 7 গুণ 14 এক থাকিবৰ গলে 12 12ত কেইবাৰ 6 বাৰ আকৌ 2 এৰে দিয়া ঠিক আছে না 2 এৰে 11ত কেইবাৰ 5 বাৰ এক থাকিলে 15 7 বাৰ এক থাকিলে 12 6 বাৰ আকৌ 2 এৰে পাছত কেইবাৰ দুবাৰ থাকিলে 1 17 8 বাৰ 2 8 16 আকৌ 8 বাৰ আকৌ 2 এৰে কেইবাৰ 1 টাইম 4 4 ওকে এখানে ভাঙি দিয়া গয়ে আছে 2 এৰে কেইবাৰ 2 এৰে থাকিব এটা 7 বাৰ এটো কিমান 72 ডাইরেক্ট ভাঙিব পাৰি শর্টকাট যে যদি পাৰা এইবিলাক শর্টকাটও কৰিব পাৰি যেনেকৈ এই যে 144 আহিছে 141 নেকি 12 * 12 তাৰ মানে এইখিনি কৰিলে ইয়াত 12 ৰে 12 বাৰ যাব ডাইরেক্ট কৰিব পাৰি কিন্তু ডাইরেক্ট যদি নোৱাৰা কোনো কথা নাই 2 এৰে গয়ে থাকে কিমান বাৰ এটো যাব 3 বাৰ থাকিব 6 বাৰ আকৌ 2 এৰে কেইবাৰ 2 এৰে 18 বাৰ আকৌ 2 এৰে কেইবাৰ 2 এৰে 9 বাৰ আকৌ 2 এৰে কেইবাৰ 2 এৰে না যায় 3 এৰে কেইবাৰ 3 বাৰ ওকে এইটো ওকে দুটাকে ভাগ কৰা দুটা জোড়াকে আহিছে এইবাৰ লিখা কিমান হ'ব 2 স্কয়ার ইনটু 2 স্কয়ার কেটা 1 2 3 4 5 5 জোড় 2 স্কয়ার
ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু কিমান 3 স্কোয়ার। ওকে, এবার আমি কি ওলাম বর্গমূল লিখিম। আচ্ছা এইখিনি কি ৰুট ওভাৰৰ ভিতৰত লিখিব লাগিব? এইখিনি লিখিলে নহ'ব নেকি? হ'ব হ'ব, এইটো 9 2 1 6 এনেকে লিখিলে এইটো কাৰ ইয়াৰ বৰ্গমূল লিখিলো, তেতিয়াহ'লে এইটো লাইন লিখা দৰকাৰ নাই, এই স্কোয়াৰ বাদ দি খালি লিখা কি 2 ইন্টু 2 ইন্টু 2 ইন্টু তাৰপিছত কিমান 2 ইন্টু 2 ইন্টু 3, তাৰ মানে এইখিনি কিমান হৈ গ'ল কোৱা এতিয়া? 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 লং 32 32 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 32 ইন্টু 3 কিমান হ'ব? 3 6 96 হ'ব। এইটো হ'ল আমাৰ ফাইনেল আনসাৰ। বুজি পালো? উৎপাদক বিশ্লেষণ কৰি মৌলিক সংখ্যা ওলাই লৈ তাতে ভাঙি দিলো। আমি এনেকেও লিখিব পাৰো, আৰু ইয়াৰ আগত যে লিখিলো 1 নম্বৰটো এইটো এইটো ডাইৰেক্ট স্কোয়াৰ ৰুটৰ ভিতৰত ৰাখিলো, তাৰপিছত লিখি দিলো। একেই কথা এইটো যি কথা 100% এইটো যেনেকে কৰিলো ঠিকেই একেদৰে নিয়মিতভাৱে একে নিচিনাকে আমি একেদৰে আমি 5 নম্বৰ অংকটো কৰিম। 4 নম্বৰটো গ'ল, 5 নম্বৰটো ঠিক একেদৰে সহজ। কি কৈছে 5 নম্বৰটো কৈছে আমাক এনেকে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। ওকে, প্ৰথমতে দিয়া আছে আমাক 5 নম্বৰ 5 টো 5 নম্বৰ 1 5 নম্বৰ 1 কি দিয়া আছে আমাক যে 1525 1525 কুৱেশ্যনটো কি? কুৱেশ্যন বুজি নাপালে এনসাৰ কৰাৰ কোনো অৰ্থই নাই, আৰু নোৱাৰেও কোনেও। প্ৰশ্ন কৰিছে যে এইটো পূৰ্ণ বৰ্গ প্ৰেজেন্ট টাইমত নহয়, এতিয়া এইটো পূৰ্ণ বৰ্গ নহয়, কিন্তু ইয়াৰ লগত কোনোবা এটা সংখ্যা পূৰণ দিলে এইটো পূৰ্ণ বৰ্গ হ'ব। আচ্ছা পূৰ্ণ বৰ্গ কেতিয়া হয়? যেতিয়া তাৰ ফেক্টৰ বিলাক কি থাকে, তাৰ ফেক্টৰ বিলাক জোৰকে থাকে। কোনো এটা নাম্বাৰৰ ফেক্টৰ খিনি জোৰকে থাকিলে এইটো কি হৈ যায়? পূৰ্ণ বৰ্গ হৈ যায়। ঠিক আছে, একেই যদি থাকে। এবাৰ দিয়া আছে আমাক 1525। ওকে, না এইটো আমি ভাঙি দিব লাগিব আগৰটো নিচিনাকে 1525। ওকে, চাও কি হয়। এতিয়া চোৱা এইটো 2 এৰে হৰণ যাব নেকি? 2 এৰে হৰণ নাযায়, কাৰণ এককৰ ঘৰত কি আছে 5 আছে। একৰ ঘৰত 5 থাকিলে 5 এৰে হৰণ যায়, বাইদেউ 5 এৰে হৰণ দিয়ে। 5 এৰে 1ত নাযায় 15 কেইবাৰ 3 বাৰ, তেতিয়া মাজত 2ত নাযায়, তেতিয়াহ'লে 0 দিব লাগিব, আৰু 25 কেইবাৰ 5 বাৰ। আকৌ 5 এৰে হৰণ দিয়া, 5 এৰে হৰণ দিলে 5 এৰে 3 নাযায়, 30ত কেইবাৰ 6 বাৰ, আৰু এইটো থাকিলে 1। এইটো অংক এইখিনিতে হৈ গ'ল 5 স্কোয়াৰ ইন্টু 61। কিহৰ কাৰণে? 61ক আৰু ভাঙিব নোৱাৰি। 61 এটা প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যা, এইটো বুজিব লাগিব। 61 এটা কি মৌলিক সংখ্যা, ইয়াক আৰু ইচ্ছা কৰিলেও আমি ভাঙিব নোৱাৰি, সেইকাৰণে এইটোৱে হৈ গ'ল। এতিয়া 5 দুটা আহিছে ঠিকেই, 61 দুটা আহিছে নেকি? না, এটা আহিছে, কিন্তু বৰ্গ সংখ্যা হ'বৰ কাৰণে দুটা লাগিব। তেতিয়াহ'লে ইয়াৰ লগত আমি কি সংখ্যা পূৰণ কৰিব লাগিব? এটা লিখিব লাগিব, এতেকে পূৰণ কৰিবলগীয়া পূৰণ কৰিব শৰ্টকাটকে লিখি দিলো, আৰু বাকি গোটেই বাক্যটো কিতাপৰ বাক্যটো লিখিব পাৰা যে আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো এনেকে দীঘলকৈ লিখিব পাৰি। শৰ্টকাটকে লিখিলো যে পূৰণ কৰিবলগীয়া আচ্ছা ওকে, কি কলো যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান? 61। কেনেকে? ইয়াত 61 আহিছে, বেজোৰ কি হৈ আছে 61, আৰু এটা 61 যদি আমি ইয়াতে পূৰণ কৰি দিওঁ, আৰু 61 যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 61 কেইটা আহিব? দুটা আহিব। এইটো এটা কি সংখ্যা হৈ যাব? পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব। এতিয়া প্ৰেজেন্ট টাইমত ই পূৰ্ণ বৰ্গ সংখ্যা নহয়, কিন্তু যদি ইয়াৰ লগত আমি এটা কি কৰো আৰু এটা 61 পূৰণ দিওঁ, তেতিয়াহ'লে ই কি হৈ যাব? পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব। ঠিক আছে, এবাৰ চাও আমি আৰু এটা কোৱেশ্চন কৰো, তেতিয়াহ'লে এইখিনি হ'ল এইটো 1 নম্বৰ কোৱেশ্চন। এতিয়া যদি আমি লওঁ সেকেন্ড কোৱেশ্চনটো লওঁ, এবাৰ দিয়া আছে আমাক 2 নম্বৰটো। 2 নম্বৰ কোৱেশ্চনটো কি আছে চাওঁ। 2 নম্বৰ কোৱেশ্চনটো কি কৈছে? সিমিলাৰ দিয়া আছে যে 1008, সেম কোৱেশ্চন সেম প্ৰসেস, এনেকে ভাঙি দিয়া। এবাৰ ভাঙি দিয়াচোন কি হয় 1008। এতিয়া আমি জানো এইটো শেষত যুগ্ম সংখ্যা আছে, 2 এৰে হৰণ যাব, 2 এৰে 10ত কেইবাৰ? 2 এৰে 10ত 5 বাৰ, 0 থাকিলে 4 বাৰ, আকৌ 2 এৰে কেইবাৰ যাব? 5ত দুবাৰ, 2 দুগুণ 4, 8 থাকিলে 10ত কেইবাৰ? 5 বাৰ, দুবাৰ, আকৌ 2 এৰে হৰণ দিয়া যাওক, 2 এৰে দিয়ক একবাৰ, এবাৰ 2 বাৰ থাকিব 6 বাৰ, আকৌ 2 এৰে দিয়া যাব 6 বাৰ,
তিনিবাৰ আকৌ দুইৰে যাব নাযায় আৰু তিনিৰে তিনি কেইবাৰ তিনিৰে ছয় দুইবাৰ থাকিলে একবাৰ আকৌ তিনিৰে কেইবাৰ 7 বাৰ এইবাৰ কি পালো আমি দুটা দুটাকে জোড়া কৰিম মানে 2 স্কোয়ার ইনটু 2 স্কোয়ার ইনটু 3 স্কোয়ার ইনটু 7 ওকে এতিয়া মোক কোৱা ইয়াৰ লগত কি পূৰণ কৰিবলগীয়া আছে আমি দেখা পাইছো যে ইয়াত জোৰকে আহিছে ইয়াৰ লগত আৰু এটা 7 পূৰণ দিয়াৰ লগে লগে ই কি হৈ যাব ই এটা পূৰ্ণবৰ্গ হৈ যাব এতিয়া আমি তিনটা ফুটা দি লিখিম এই লাইনটোৱে যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 61 লিখিম নে 7 লিখিম ডেফিনেটলি আমি 7 লিখিব লাগিব এইখিনি কিন্তু জ্ঞান বুদ্ধি তোমাৰ থাকিব লাগিব নহলে আগবঢ়া কিন্তু বহুতেই জটিল হৈ যাব যে এইখিনিৰ পিছত এই লাইনটোৱে লিখি দিম পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান 7 কাৰণ এই 7টোৱে এতিয়া আমাৰ প্ৰয়োজন হৈ আছে এটা 7তে পূৰণ দিয়ালে 7টো জোৰ হৈ যাব তেতিয়াহলে এই যোনটো ভ্যালু পাম তেতিয়া এই ভ্যালুটো কি কলৈ পৰিৱৰ্তন হ'ব ই এতিয়া পূৰ্ণ বৰ্গ নহয় কিন্তু ই 7 পূৰণ দিয়াৰ লগে লগে পূৰ্ণ বৰ্গ হৈ যাব ঠিক আছে ওকে নিশ্চয় বুজি পোৱা গৈছে এটা তোমালোক নিজে কৰি লবা হ'ব বা অসুবিধা পালে মোক জনাবা যেহেতু সিমিলাৰে সেম টু সেম এবাৰ আমি 6 নম্বৰত যাওঁ এই কথাটোৱে থাকিব আমি 6 নম্বৰত যাওঁ 6 নম্বৰত আমাক কথাটো কি কৈছে অকমান উল্টাকে কৈছে 6 নম্বৰ কোৱেশ্চনটো তোমালোক যদি চোৱা তাতে দিয়া আছে যে তলৰ প্ৰতিটো সংখ্যাৰ 6 নম্বৰ আমাক দিয়া আছে যে তলৰ 6 নম্বৰ আমাক দিয়া আছে যে তলৰ প্ৰতিটো সংখ্যাৰ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব মানে আগৰ প্ৰশ্ন এতিয়াৰ প্ৰশ্ন 100% সেম দেই আগৰ প্ৰশ্ন এতিয়াৰ প্ৰশ্ন 100% সেম 5 আৰু 6 একেবাৰে মিল আছে এইটো যেনেকৈ কৰিলো ঠিক হুবহু 5 নম্বৰ নিচিনাকৈ আমি 6 নম্বৰ কোৱেশ্চনটো কৰিম কিন্তু 5 নম্বৰত কৈছিলে পূৰণ কৰাৰ কথা আৰু 6 নম্বৰত কৈছে আমাক হৰণ কৰাৰ কথা তাৰ মানে 6 নম্বৰৰ কোৱেশ্চনটো আমি ললো 6 নম্বৰ 1ত কি কৈছে 6 নম্বৰ 1ত দিয়া আছে যে 468 নহয় নে 4682 এইটো প্ৰেজেন্ট টাইমত পূৰ্ণবৰ্গ নহয় আমি জানোৱে কাৰণ 8 আছে পূৰ্ণবৰ্গ নহয় কিতাপত কৈ দিছে এইটো পূৰ্ণবৰ্গ নহয় তেতিয়াহলে ই পূৰ্ণবৰ্গ কেতিয়া হ'ব 468 এইটো কিহেৰে পূৰণ কৰিম আমি 2 পূৰণ কৰিম 2 পূৰণ কৰিলে 4 কেইবাৰ যাব দুবাৰ এটা কেইবাৰ তিনিবাৰ থাকিব কেইবাৰ চাৰিবাৰ আকৌ সেম ভাঙি দিব লাগিব 2 কেইবাৰ একবাৰ এটা কেইবাৰ দুবাৰ কাৰণ 2 * 2 দুবাৰ নহয় একবাৰ যাব সৰি কিমান যাব একবাৰ 2 * 2 থাকিলে 3 1 বাকি এইখিনি এবাৰ এতে কিমান যাব 3 ৰে যাব 3 ৰে কেইবাৰ যাব 3 ৰে তিনিবাৰ যাব 3 3 9 থাকিলে 2 27 9 বাৰ আকৌ 3 ৰে যাব কেইবাৰ 13 বাৰ আৰু যাব নে নাযায় ভাঙি দিলে হ'ব 2 ইনটু নহয় আমি ডাইৰেক্ট স্কয়াৰ দি দিও 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 17 13 এটা প্ৰশ্নটো হ'ল আমাক সুধিছে যে এইটো কি পূৰ্ণবৰ্গ হৈছে নেকি এতিয়া নাই হোৱা কৈ দিছে পূৰ্ণবৰ্গ নহয় বুলি তেতিয়াহলে কি কৰিব লাগিব এইটোৰ লগত কি সংখ্যা পূৰণ দিলে হৰণ দিলে এইটো পূৰ্ণবৰ্গ হ'ব এতিয়া যদি আমি ইয়াৰ মনে মনে যদি ইয়াৰ তলত এটা হৰণ দিও হৰণ কিমান এইটো হৰণ চিন এনেকৈ বহাই দি ইয়াৰ তলত যদি আমি 13 বহাই দিও 13 লগত 13 কেনসেল নহব নেকি হ'ব তেতিয়াহলে কিন্তু জোড়া থাকিব তেতিয়াহলে এইটো পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ এই যে যোনটো এক্সট্ৰা বেছি হ'ল এক্সট্ৰা যোনটো বেছি হ'ব এইটোৱে হৰণ কৰিবলগীয়া সংখ্যা হ'ব আমি এনেকৈ লিখিম যে নাও therefore কি হৰণ কৰিবলগীয়া ইয়াৰ আগৰবাৰ লিখিছিলো পূৰণ কৰিবলৈ এবাৰ লিখিম কি হৰণ কৰিবলগীয়া আটাইতকৈ ঠিক আছে কি কৈছে যে ইয়াৰ লগত আমি কি সংখ্যাটো হৰণ কৰিলে ই আটাইতকৈ সৰু কি পোৱা যাব এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব তো ইয়াৰ লগত এতিয়া বেজুৰ কি আহিছে 13 তেতিয়াহলে ইয়াৰ লগত 13 হৰণ কৰিলে 13 টো নোহোৱা হ'ব আৰু এইটো এটা কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব সিমিলাৰলি তো আৰু কোৱেশ্চন দিয়া আছে আমি সিমিলাৰ কোৱেশ্চন বিলাক আকৌ চাওঁ এবাৰ নেক্সট 2 নম্বৰটো কি কৈছে 2 নম্বৰটো দিয়া আছে আমাক চাব চেষ্টা কৰা কি দিয়া আছে আমাক
প্রত্যেকবারে 2 নম্বর কোয়েশ্চন বেলেও কৰিব পাৰো ইচ্ছা আৰু কৰিলেই হ'ল আমি যদি 2 নম্বৰটো লওঁ 2 নম্বৰটো কি কোয়েশ্চন 15151584 1584 কিমান হ'ব 1584 1584ক যদি আমি 2 এৰে ভাঙি দিওঁ কিহেৰে ভাঙি দিওঁ 2 এৰে ভাঙি দিওঁ কিমান হ'ব 2 এৰে ভাঙি দিলে এটা যাব 7 বাৰ থাকিব 1 18 9 বাৰ আৰু থাকিব 2 আকৌ 2 এৰে ভাঙি দিয়া যাব 2 এৰে হাতত কেইবাৰ 2 এৰে হাতত 3 বাৰ 3 2 গুণ 6 থাকিলে 1 19 আকৌ 9 বাৰ 1 থাকিলে 12 6 বাৰ আকৌ 2 এৰে ভাঙি দিয়া যাব 2 এৰে ভাঙি দিলে কেইবাৰ হ'ব 1 বাৰ থাকিব 19 আকৌ 9 বাৰ থাকিব 16 8 বাৰ আকৌ 2 এৰে ভাঙি দিয়া যাব কিমান বাৰ এটা হ'ব 9 বাৰ 2 9 18 1 থাকিব 18 9 বাৰ এবাৰ 3 এৰে ভাঙি দিয়া যাব 33 আকৌ 3 এৰে ভাঙি দিয়া যাব কিমান এটো বাস হৈ গল কিমান হ'ব 2 স্কয়ার হৈছে কি 3 2 স্কয়ার হৈছে কি এটো 3 স্কয়ার ইনটু বেছি কি হল 11 তেতিয়া হলে কি লিখিম এই বাক্যটোৱে হৰণ কৰিব লগিয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান 13 দিন না 11 দিন ডেফিনেটলি ইয়াৰ কাৰণে 13 ইয়াৰ কাৰণে কি 11 ইয়াৰ কাৰণে 13 ইয়াৰ কাৰণে 11 তো 2 নম্বৰৰ কাৰণে কি হ'ব এতিয়া 2 নম্বৰৰ কাৰণে কি হ'ব এতিয়া এটা 1 নম্বৰটো মুছি দিলু আৰু 2 নম্বৰৰ কাৰণে কি হ'ব 2 নম্বৰৰ কাৰণে এই গুটিটো গৈ লাষ্টত গৈ এই 13 জায়গাত কিমান বহিব 13 জায়গাত 11 বহিব কাৰণ তাতে কি বেছি হৈছে 11 বেছি হৈছে ঠিক আছে বুজা গৈছে নিশ্চয় এবাৰ আমি আকৌ লিখিম এখিনি গল এখিনি কি গল 1 আৰু 2 1 আৰু 2 গল এতিয়া চাও আমি 3 নম্বৰটো কি কৈছে 3 নম্বৰ দিয়া আছে 3 নম্বৰ দিয়া আছে 2645 2645 এটা ভাঙি দিয়া যাওক 2645 2645 কিমান হ'ব 2 এৰে নাযায় কাৰণ কি আছে এককৰ হত কি আছে 5 আছে 5 এৰে আৰম্ভ কৰি দিও তেতিয়া হল 5 এৰে 2 ত কেবাৰ 2 ত নাযায় 26 ত 25 বাৰ 5 বাৰ সরি 25 বাৰ নহয় সরি 26 ত 5 বাৰ 5 5 গুণ 25 থাকিলে 1 14 14 কেবাৰ 14 দুবাৰ 5 এৰে 26 ত 25 বাৰ নহয় 5 বাৰ হুলস্থুলত হৈ যায় কেতিয়াবা 5 5 গুণ 25 25 ত 5 বাৰ থাকিলে 1 তেতিয়া হ'ব ইয়াৰ আগত বহিলে কিমান 14 14 দুই বাৰ থাকিব 4 9 বাৰ নহয় নে 45 হ'ব না 45 কেবাৰ 9 বাৰ এতিয়া কি হেৰে হৰণ যাব তো গণ্ডগোল লাগি গল নহয় এতিয়া 2 এৰো না যায় এটো যে 5 এৰো না যায় এবাৰ এটো কি হেৰে যাব 5 এৰো না যায় 2 এৰো না যায় 9 এৰো না যায় তেতিয়া হলে যাব কেনেকে গৈ আমি ক্যালকুলেশন কৰিলে গম পাম এটো 23 ৰে যাব 23 ৰে কিমান বাৰ 23 ৰে 23 টাইম এখিনি মাল্টিপ্লাই কৰিলে এটো হৈ যায় ঠিক আছে এবাৰ হৈ গল 23 স্কয়ার 5 এতে 23 দুটা আছে বুজি পালো 5 দুটা আছে নেকি না ইয়াৰ লগত কি হৰণ দিলে আমি এই সংখ্যাটো পূৰ্ণ বৰ্গ পাম এটো লিখিম হৰণ কৰিব লগিয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান 5 এটো উত্তৰ বাস এখিনি হৈ গল আৰু কোনো কথা নাই এনেকৈ এটো পাব লাগিব এটা আৰু এটা কোৱেশ্চন থাকিলে যোনটো থাকিলে তোমাৰ নিজে কৰিব লগা এটো নিজে কৰিবা তোমালোক 1620 এটো পাৰিবা 2 এৰে হৰণ যাব একবাৰ ট্ৰাই কৰি চোৱা হৈছে এখিনি হৈ গল এই অনুশীলনটোৰ একেবাৰে শেষৰ ফালে আহি পাইছো এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনটো দিছে যে বৰ্গমূল ওলাব লাগে যত ডেসিমেল দিয়া আছে দশমিকৰ সংখ্যাবিলাক বৰ্গমূল ওলাব লাগে এটা কিছু শৰ্ট টিক্স আছে কিছুমান কিতাপৰ নিয়ম আছে যিবোৰ কিতাপৰ নিয়মৰ বিষয়ে আমি কৰিম আগতে কিতাপৰ নিয়মটো কৰি লওঁ তাৰ পিছত তোমালোকক শৰ্ট টিক্স মই দেখাই দিম এবাৰ 7 নম্বৰৰ প্ৰথমটো কোৱেশ্চন দিয়া আছে প্ৰথমটো কোৱেশ্চন কি দিয়া আছে আমাক এটা দিয়া আছে 1 2 1 5 1 2 1 5 এবাৰ ইয়াৰ ঘনমূল মানে বৰ্গমূল ওলাব লাগে বৰ্গমূল আমি জানো উৎপাদক বিশ্লেষণ কৰি ওলাব পাৰো এতিয়াতো ডেসিমেলত আছে ডেসিমেলত থাকিলে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম তাৰ কাৰণেতো নিয়ম লাগিব আমাক না তো এনেইতো দিয়া থাকিলে নহব তাৰ কাৰণে আমি নিয়ম এটা ওলাব লাগিব এটা এখিনি যদি মানে হেৰি কৰিব যাও উৎপাদক বিশ্লেষণ কৰিব যাও প্ৰথমতে দশমিক নোহোৱা কৰিব লাগিব তাৰ পিছত তাৰ উৎপাদক বিশ্লেষণ কৰিব তাৰ পিছত বৰ্গমূল ল'ব লাগিব তাকে নকৰি শৰ্ট টিক্সত কৰিব পাৰো আমি প্ৰথমতে হৰণ পদ্ধতিৰে কৰিম আমি হৰণ পদ্ধতিৰে কৰিবৰ কাৰণে এই এনেকৈ ভাগ কৰি ল'ব লাগিব এটুক কয় হৰণ পদ্ধতি বৰ্গমূল ওলাম কিন্তু হৰণ পদ্ধতিৰে চাবা দেই এইটো ভাগ কৰি ল'বা এইটো ভাগ কৰি ল'বা এবাৰ এনেকৈ দিলো মই এনেকৈ ভাগ কৰি দিলো দেখা যাওক কেনেকৈ কৰিলো এবাৰ মই এইটো যেহেতু দুটা দুটাকে ঘৰ কৰিবা এনেকৈ দুটা দুটাকে ভাগ কৰি ল'বা এই দুটা এনেকৈ ভাগ কৰিবা এনেকৈ তুমি ভাবি ল'ব লাগিব যে ই যি কৰিব একেলগে কৰিব তললৈ নামি আহিলে একেলগে পূৰণ হৰণ কিবা হলে একেলগে হ'ব আৰু ওকে এবাৰ মোক কোৱা এইটো যে আছে এই যে 2 এই 12 12টো এনেকুৱা কোনটো সংখ্যা বৰ্গ কৰিলে 12ৰ ওচৰত থাকিব এনেকুৱা কি সংখ্যা আছে
1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 কোনটো এই 12 ওচৰত আছে সেইটো হল 3 এত 3 দিলা এত 3 দিলা কারণ 3 3 গুণ 9 3 3 গুণ 9 এই 3 3 গুণ 9 ইয়াৰ ওচৰত আছে যদি মই 2 দিও বহুত কম থাকিব যদি মই 4 দিও বহুত বেছি হৈ যাব গতিকে ওচৰতটো দিব লাগিব ওকে 3 3 গুণ 9 দিলো মই এইবাৰ এই এতে যি সংখ্যাটো দিছা তুমি তাকে এতে বহাই দিবা কি কলো যি সংখ্যা দিছা তাকে বহাই দিবা তেতিয়ালে কিমান হ'ব 3 3 6 থাকক ওকে এইবাৰ এইটো চোৱা এই কেইটা ঘৰ বনাইছিলো দুটা ঘৰ বনাইছিলো আৰু দুটা ঘৰতে এই অংকটো শেষ হৈ যাব এবাৰ এইটো যেনেকা নামি আহিলে এই 12 পৰা যদি 3 গুছি যায় কিমান থাকিব 12 পৰা যদি 9 গুছি যায় কিমান থাকিব 3 হ'ব এইবাৰ এই 3 এই 6 কি 3 ঘৰত যাব নেকি না আৰু এটো কিবা এটা দিব লাগিব তাহলে আৰু ডাঙৰ হ'ব এই ডেসিমেলটো এবাৰ আমি উঠাই দিম কাৰণ এইখিনি তো কাম কৰিলো এতিয়া এটো কাম কৰিমহে সেই ডেসিমেলটো ইয়াৰ পৰা লৈ ওপৰত দি দিম এতিয়া ডেসিমেলটো ওপৰত লৈ গৈছে নাই ইমাজিন কৰা নাই তাহলে এই 25 টো নামি আহিব কি কলো যে এই ডেসিমেলটো এতিয়া যেহেতু 3 আহিছে আমাৰ সংখ্যাটো ডাঙৰ কৰিব লগা হৈছে ডাঙৰ মান লাগা হৈছে সেই কাৰণে আমি কি কৰিম এই ডেসিমেলটো ওপৰত উঠাই দিম এটো তলভাৰ নমাই আনিম তলভাৰ নমাই আহিলে কিমান হ'ব এটো 25 ওকে এবাৰ কিন্তু অংকটো শেষ হ'ব এতিয়া মোক কোৱা এইটোৰ শেষত কি আছে 5 আছে যেহেতু দুটা ঘৰত অংক শেষ হ'ব এটো শেষত কি আছে 5 তুমি জানা নে 5ত স্কয়াৰ কৰিলে শেষত কি আহিব 5 এনেকুৱা কোনো আৰু সংখ্যা আছে নেকি যাক স্কয়াৰ কৰিলে শেষত 5 আহিব নাই কেৱল 5 আছে গতিকে ওপৰত 5 বহাই দিয়া এই 5 এটা বহাই দিয়া 5 5 গুণ 25 25ত 5 হাতত 2 5 6 গুণ 30 হাতত দিয়া 32 আৰু এটো হল आंसर এই ওপৰটো হল आंसर কি এনেকে দিয়া স্কয়াৰ ৰুট তোমাৰ কি কয় 1.12.25 ইকুৱেল টু 3.5 এইটো হ'ব आंसर বুজা গল এটো হৰণ কৰি ওলোৱা গৈছে শৰ্ট টিকছু কিছুমান আছে কিন্তু এটো হৰণ কৰি ওলোৱা গৈছে চাবা দেই এটো পাতা হৈছে এবাৰ চাব লাগিব ওকে এবাৰ সিমিলারলি আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম 2 নম্বৰটো কোৱেশ্চন কি দিয়া আছে আমাক আমি গোটেই এটা কৰিম কোৱেশ্চনটো হ'ব 2 নম্বৰটো কি দিয়া আছে চাও 2 নম্বৰটো কোৱেশ্চন দিয়া আছে আমাক 24.24.24.01 চাবা দেই একেবাৰে সিমিলারলি আমি কি কৰিম 24.01 লিখি লম এনেকে ঘৰ বনাই লম বুজা গৈ আছে এনেকে ঘৰ বনাই লম লোৱাৰ পিছত কি কৰিম এনেকে ভাগ কৰি দিম ওকে নাও কি হ'ব এবাৰ দেখা যাব যে এইটো 24 এনেকুৱা কোনটো সংখ্যাক বৰ্গ কৰিলে 24 ওচৰত থাকিব হেতু কি হ'ব হেতু 4 যদি 5 দিয়া যায় 5 গুণ বেছি হৈ যাব তো 4 4 গুণ কিমান 4 গুণ 16 হ'ব এটা এই 24 পৰা 16 গুছি গল 24 পৰা 16 গুছি গলে 8 হ'ব দশমিকটো থাকিলে দশমিক তলত নামাই দিম ওপৰত উঠাই দিয়াৰ লগে লগে এই মানটো নামি আহিব 0 1 তোমাক অলপ আগতে কোৱা হৈছে কি যোনটো মান দিয়া হ'ব হেতু তাতে বহাই দিবা 4 যোগ 4 মানে কিমান 8 ঠিক আছে এখিনি থাকিলে এবাৰ অংকটো কিন্তু শেষ হ'ব কাৰণ দুটা ভাগ কৰিছো দুটা স্টেপত কোৱেশ্চনটো শেষ হৈ যাব সলভ হৈ যাব এবাৰ এই শেষত কি আছে শেষত আছে 1 তুমি জানা 9 9 গুণ 81 মানে 1 আহিব একক স্কয়াৰ কৰিলে 1 1 গুণ 1 মানে 1 আহিব হয় 1 দিলে মিলিব নহলে 9 দিলে মিলিব যদি মই এতে 1 দিও এতে 1 দিব লাগিব যদি মই 9 দিও 9 দিব লাগিব আচ্ছা এতে মই 1 দিলে এতে 1 দিম তেতিয়ালে 1 ৰ লগত যদি 1 পূৰণ কৰো মই 1 ৰ লগত 1 পূৰণ কৰিলে হবে 1 1 গুণ 1 1 1 গুণ 8 81 এতে আছে 801 81 দিলে হ'ব নেকি নাই তেতিয়ালে ডেফিনেটলি 9 দিলে হ'ব 9 দিলু এতে কি বহিব 9 9 9 গুণ 81 81 ৰ 1 হাতত কিমান থাকিব 8 8 9 গুণ 72 হাতৰ আতে 80 এইটো 0 আহিছে আমাৰ কোৱেশ্চনটো হৈ গল তিনটা ফুটা দিয়া সলভ কৰা লিখা এইটো লিখি দিয়া 24.01 आंसर কিমান এইটো কিমান 4.9 নিশ্চয় বুজা গৈ আছে ওকে যেহেতু ডেসিমেলৰ অংকবিলাক অলপ দীঘলীয়া আৰু জটিল সেই কাৰণে গুটেই কেইটা মই কৰি দি আছো তোমালোকে এইকেইটা খালি প্ৰেক্টিস কৰিবা আৰু এই ধৰণৰ এডিশনাল কোৱেশ্চনবিলাক চাবা তো চোৱা যাওক এইটো নেক্সট কি কৈছে এবাৰ 5 নম্বৰৰ 3 টো নহয় 5 নম্বৰ 7 নম্বৰ 7 নম্বৰ 3 টো কিমান দিয়া আছে আমাক 7 নম্বৰ 3 দিয়া 146.41 চাবা দে এইটো অলপ কিছু মানে কাহিনী আছে ইয়াত চাবা অংক অলপ বেছি আছে চাবা এইটো চাবা 146.41 এটা অকমান বেছি আছে কিন্তু কেনে কৰিব এইটো কৰিবৰ কাৰণে পিছফালৰ পৰা ভাগ কৰিবা দুটা ভাগ তোমাক কৈছো দুটাতে ভাগ কৰিম এটা কিন্তু নাই মানে মনে মনে এটা 0 আছে বুলি ভাবিলো আৰু আগত এটা 0 আছে তাৰ মানে ভাগ কৰিলো ইয়াত কেইটা ভাগ হল তিনটা ইয়াৰ আগৰ অংকবিলাক দুটা স্টেপত অংকটো শেষ হৈ গৈছিলে এবাৰ দুটা স্টেপত অংকটো শেষ নহয় অকমান তিনটা স্টেপ লব লাগিব ওকে
কিহৰ কাৰণে তিনিটা ভাগ কৰিছো আমি এটা কি আছে তে এক আছে কোনটো সংখ্যাক বৰ্গ কৰিলে একৰ সমান হ'ব সেইটো হ'ল এক একক বৰ্গ কৰিলে এক এক গুণ কিমান হয় এক হ'ব যদি এক দিয়া হৈছে কি প্লাস কৰিবা 1 এ প্লাস কৰে 1 + 1 কিমান 2 এবাৰ 1 গুছি গলে কিমান হ'ব 46 এবাৰ তুমি মোক কোৱা অংকটো কি এবাৰ শেষ হৈ যাব নেকি না যায় কাৰণ এইটো তিনটা স্টেপ আছে আৰু এটা স্টেপ কৰিব লাগিব ঠিক আছে এইবাৰ এতে কি সংখ্যা দিলে ইয়াতকে ডাঙৰ নহয় সৰুৱে থাকিব যদি মই এটা 1 দিও এটা 1 দিব লাগিব যি দিবা তাকে দিব লাগে না নিয়মটো এইটো 1 দিলে 1 2 দিলে 2 3 দিলে 3 এবাৰ 1 দিলে এটা 1 দিব লাগিব 21 হ'ব 21 বহুত সৰু হৈ আছে এটা মই যদি 2 দিও এটা 2 দিব লাগিব সেম একে দিব লাগে যেহেতু তো 2 দ্বিগুণ কিমান 4 2 দ্বিগুণ কিমান 4 ওকে নাও কি হৈ গল আমাৰ এটো ইয়াৰ পৰা এক বাদ দিলু কিতে কিমান থাকিব এটো 2 থাকিব এবাৰ কিন্তু এখিনি কাম হেক এটা দশমিক আহি গল এই দশমিক এটা উঠাই দিম আমি এতে কিয় এতিয়ালৈকে দশমিকৰ কাম আহাই নাছিলে হ'ব এবাৰ গল তোমাক অলপ আগতে কোৱা হৈছে যি সংখ্যা দিয়া হ'ব তাকে প্লাস কৰা হ'ব নতুনকে কি দিছো 2 এই কাৰণে 2 প্লাস কৰিম কিমান হ'ব 2 4 এইবাৰ এইটো দশমিক উঠি গল এইটো নামি আহিব এবাৰ অংকটো আমাৰ একেবাৰে শেষৰ পালে এটা এককৰ স্থানত কি আছে এককৰ স্থানত 1 আছে আমি জানো 9 স্কয়ার কৰিলে 9 9 গুণ 81 মানে 1 আহিব আৰু একক স্কয়ার কৰিলে কি আহিব 1 আহিব হয় 1 হলে মিলিব নহলে কি নহলে 9 হলে মিলিব এটা আমি ইয়াত 1 দিলে ইয়াতে 1 1 1 গুণ 1 1 4 গুণ 4 1 2 গুণ 2 এটা হল 0 আৰু এই উপৰটোৱে হল আমাৰ आंसर তিনটা ফটা দিম আমি এনেকে দিয়াৰ পিছত লিখিম এনেকে কি 146.41 কিমান হ'ব आंसरটো হ'ব তোমাৰ ওপৰত 12.1 বাস এখিনি এই R1 ৰ অনুসৰি R1 ৰ অনলি এমসিকিউ খিনি আমি বহলে আলোচনা কৰিম এমসিকিউ খিনি মেট্ৰিক পৰীক্ষাত খুব এটা কমন থাকিব হা বিৰাট ইম্পৰ্টেন্ট কিতাবৰ পৰা হবহু আগে পিছে আহিছে বহুত টাইম আহিছে আৰু আহাৰ খুব এটা চান্স আছে আগলৈকে এবাৰ আমি যদি চাও এটাকে আমি বহলা হিচাপত কোৱেশ্চন কোনে তোমালোকে দেখা পাইছা এটাকে আমি বহলা আলোচনা কৰিম এবাৰ আমাৰ 8 নম্বৰৰ প্ৰথম কোৱেশ্চনটো লৈছো মই 8 নম্বৰৰ প্ৰথম কোৱেশ্চনটো কি দেখা পাইছা দেখা দিয়া আছে কোৱেশ্চনটো এনেকে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া মোক কোৱা তুমি জানা যে যুগ্ম সংখ্যাৰ বৰ্গ কি হয় যুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হয় ইয়াতে কোনটো যুগ্ম হয় প্ৰথমটো দিয়া আছে কি 26 256 169 তোমাৰ কি হয় 546 and 754 তাৰ মানে তোমাক কোৱা হৈছে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় তেতিয়া হলে ইয়াতে যেহেতু অযুগ্ম সংখ্যা বি নাম্বাৰটো আছে মানে সেকেন্ডটো আছে 8 নম্বৰৰ এ কুৱেশ্চনৰ সেকেন্ড যোনটো আছে উত্তৰ সেকেন্ডটো দিয়া আছে আমাক কিমান 169 আৰু এটো হ'ব কারেক্ট কাৰণ এটো এটা অযুগ্ম সংখ্যা আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম সংখ্যা যেহেতু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হয় যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা হয় ইয়াত যেহেতু আমাক মাত্ৰ সুধিছে অযুগ্ম সংখ্যা গতিকে ইয়াত কেৱল মাত্ৰ এটোই আছে এই কোৱেশ্চনটোৱে পৰীক্ষাত অকমান মানে উল্টাকে দিব পাৰে যে তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ তো গোটেই কেইটা অযুগ্ম থাকিব এটা যুগ্ম থাকিব বুজি পোৱা গৈছে নিশ্চয় এটো গল প্ৰথম কোৱেশ্চনটো এটা বি নাম্বাৰ কোৱেশ্চনটো কি বি নাম্বাৰ কোৱেশ্চনটো দেখা পাইছা তোমালোক কোৱেশ্চন দিয়া আছে তলৰ কোনটো এককৰ স্থানত 1 থাকিব এটা মোক কোৱা এককৰ স্থানত 1 থাকিবৰ কাৰণে গোটেই অংকটো পূৰণ কৰিম নে কেৱল মাত্ৰ লাষ্টৰটো কৰিম এটা দিয়া আছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ আৰু 20 স্কয়াৰ এতিয়া যদি আমি 19 স্কয়াৰৰ এই 19 ৰ 9 টো স্কয়াৰ কৰো 9 9 গুণ কিমান 81 আৰু শেষত কি আহিলে 1 আহিলে বাস এইটো কোৱেশ্চনে পৰীক্ষাত আহিলে আৰু একৰ জায়গাত যদি প্ৰশ্ন এনেকে খুদে যে তলৰ কোনটো একক স্থানত তোমাৰ কি থাকিব 4 থাকিব তেতিয়া হলে অপচন কোনটো হ'ব তেতিয়ালে চাব লাগিব যে 8 আছে 8 গুণ 64 4 তেতিয়া হলে এইটো 8 থাকাটো হৈ যাব তাৰ মানে এইটো কোৱেশ্চন হৈ যাব এইটো গল আমাৰ এইটো হ'ব आंसर কারেক্ট তাৰ মানে 2 নম্বৰটো কারেক্ট বি নাম্বাৰৰ কিমানটো কোনটো কারেক্ট বি নাম্বাৰৰ 1 টো কারেক্ট বি নাম্বাৰ 1 টো কারেক্ট এইটো 19 স্কয়াৰ এবাৰ সি নাম্বাৰ কোৱেশ্চনটো কি সি নাম্বাৰ কোৱেশ্চন দেখা পাইছা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক থাকিব এইটোতো বিৰাটেই ইম্পৰ্টেন্ট এনেকা কোৱেশ্চন আহিছে আগে পিছে আমাক কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা থাকিব তোমাক মই কৈছো যে এই দুটা ভিতৰত সৰু কোনটো একেবাৰে সহজকে মনত ৰাখাত আগতেও কোৱা হৈছে আকৌ কওঁ যে একেবাৰে সৰু কোনটো ইয়াতে এই দুটা এইটো সৰু নহয় এইটো দুগুণ কৰিলে হৈ যাব এইটো দুগুণ কৰিলে হৈ যাব 2 into 18 that means কিমান 36 এটো হ'ব आंसर যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি জানো বৰ্গ সংখ্যা কেতিয়া নহয় শেষত যদি 2 3 বা 7 8 থাকে বা তোমাৰ অযুগ্ম শূন্য থাকে আমি জানো এইটো বস্তু যে শেষত 2
3 হচ্ছে কিমান 7 8 এইকেইটা যদি থাকে অথবা অযুগ্ম এটা 0 তিনটা 0 বা পাঁচটা 0 এনেকে যদি থাকে তেতিয়াহ'লে এইটো কি নহয় বৰ্গ সংখ্যা হ'ব নোৱাৰে ইয়াত চাওঁ কোনটো আছে তোমালোকে কোৱেশ্চন দেখা হৈছে এটা লিখা আছে কি যে প্ৰথমটো আছে 4 4 1 আৰু বাকিটো আছে লাষ্টত 2 তাৰপিছত লাষ্টত 6 তাৰপিছত কি 7 এতিয়া কৈছে বৰ্গ সংখ্যা নহয় কোনটো দুই নম্বৰটোত আছে কি দুই নম্বৰটো কি আমাৰ এতিয়া যদি চাওঁ আমি ডি নাম্বাৰ কুৱেশ্যনৰ বি নাম্বাৰটো ডি নাম্বাৰৰ 2 দিয়া আছে 5 7 2 যেহেতু শেষত কি আছে 2 আছে গতিকে এইটো পূৰ্ণ বৰ্গ সংখ্যা নহয় লাষ্ট কুৱেশ্যনটো আমাৰ একেবাৰে সহজ লাষ্ট কুৱেশ্যনটো আমাক সুধিছে যে এইটো দিয়া আছে 2045 অর স্কয়ার রুট কিমান 45 এবার 2020.45 অর স্কয়ার কিমান হ'ব এর দশমিক কেটাৰ আগত আছে দুটাৰ আগত এইটো এনসারত এটাৰ আগত হ'ব এনসার এটাৰ আগত কত আছে বি নাম্বাৰটো দুই নাম্বাৰটো ইয়াৰ 4.5 এ হ'ব এইটো যে এইটো সেম না গতিকে এইটোৱে এইটো হ'ব ইয়াৰ দশমিক কেটাৰ আগত ইয়াৰ দশমিক কেটাৰ আগত দুটাৰ আগত ইয়াত কেটাৰ আগত হ'ব এটাৰ আগত হ'ব বাস এইখিনি গতিকে এইটো হ'ব কারেক্ট আনসার হ'ব কোড আছে এইটো আমাৰ কেই নম্বৰ আছে দুই নম্বৰত আছে এইখিনি হৈ গ'ল আমাৰ এই ৰিভিজনৰ গোটেই মানে এমসিকিউ তোমাৰ কি কয় আলোচনা এবাৰ আমি কি কয় যিখিনি কথা আলোচনা কৰিলো এইখিনি যদি তুমি ভালকে মন ৰাখিব পাৰা পুংখানুপুংখভাৱে তুমি বুজি পোৱা তোমাৰ এই বিষয়ৰ ওপৰত আৰু এক নম্বৰো কাটা নাযায় এইটো গ্যাৰান্টি আকাৰে ক'ব পাৰি আমি আগলৈ যিবিলাক হাফ ইয়াৰলি পৰীক্ষা হ'ব প্ৰি টেষ্ট হ'ব বা কুৱেশ্যন বেংকৰ কুৱেশ্যন বিলাক প্ৰিভিয়াছ কুৱেশ্যন বিলাক লৈ তোমালোকে চাব পাৰা পঢ়িবৰ কাৰণে তুমি 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 গুৰুত্বশীল হ'ব লাগিব বাকি তুমি যিকোনো প্ৰকাৰে পঢ়িলে তুমি পাৰিবা পঢ়াৰ এটা শিডিউল বনাই লোৱা আৰু মনোযোগেৰে পঢ়া ঠিক আছে আমি লগ পাম অন্য এটা ভিডিঅ'